স্ক্ৰীন দেখা পাইছে নে? স্যার দেখা পাই আছো। পিপি দেখা পাইছা? পিপিটিটো? এতিয়া দেখা পাই আছো। চ' আশা কৰিছো যোৱাকালি যি বুজালো সেইখিনি হয়তো আপোনালোকে বুজি পাইছে। আকৌ অকণমান 2 মিনিট যোৱাকালি কি শিকালো তাৰ মেইন পইণ্ট দুটামান কৈ দিছো, কাৰণ এইখিনি হয়তো পিছত আকৌ আমাক লাগিব। যোৱাকালি শেষৰ খিনি নুশুনিলো, অলপ নেটৱৰ্ক ইছ্যু হ'ল, মোৰ লাইনটো কাটি গ'ল। অকণমান যদি এটা ৰিকেপ টাইপ কৰি দিয়ে। Okay. 1 minute. এইখিনি নেকি ক'ৰ পৰা লাষ্ট ক'ত আছিলে আপোনাৰ? ৰাইট ইছ্যু নাই মই বহুত আগৰ পৰা নুশুনিলো, কিন্তু সিমান নালাগে, অকল শেষৰ খিনি অকণমান দিলে হ'ব। যোৱাকালিতো মই আকৌ ৰেকৰ্ডিং কৰি পঠাই দিম ইউটিউব চেনেলত। ঠিক আছে, হ'ব। ঠিক আছে। আৰু স্ক্ৰীন দেখা পাই আছে, চাউণ্ড অ'কে? ঠিক আছে, আজি ঠিকে আছে। ওকে। চ' আমি যোৱাকালি কৈছিলো শ্বেয়াৰ মাৰ্কেট কি হয়। শ্বেয়াৰ মাৰ্কেটত দুটা টাইপ আছিলে, প্ৰাইমাৰী মাৰ্কেট আৰু ছেকেণ্ডাৰী মাৰ্কেট। আৰু প্ৰাইমাৰী মাৰ্কেটত এটা কোম্পানী আহিবলৈ তেখেতসকলে IPO লঞ্চ কৰিব লাগে। আৰু IPO কেনেদৰে লঞ্চ কৰিব? তেখেতসকলে DRHP প্ৰস্পেক্ট, তেখেতসকলৰ যিবোৰ বেংকাৰ্ছ থাকে তাত এটা ফৰ্ম বনাব লাগে। সেই ফৰ্মখন ছাবমিট কৰিব লাগে সেবিত, আৰু সেবিত যেতিয়া ছাবমিট কৰিব তেতিয়া সেবিয়ে এই ফৰ্মখনৰ ওপৰত ভিত্তি কৰি IPO এলট কৰিবলৈ পৰামৰ্শ দিব নে নিদিয়ে ডিচাইড কৰিব। আৰু তেনেদৰেই এটা কোম্পানীয়ে তেখেতসকলক যি কোম্পানী গ্ৰোথৰ কাৰণে পইচা, এডিশ্যনেল পইচা লগা হয় সেইখিনি ৰেইজ কৰিব। আৰু ছেকেণ্ডাৰী মাৰ্কেটত আপোনালোকে হয়তো যিসকলে ষ্টাৰ্ট কৰিছে তেখেতসকলে জানাই যে ছেকেণ্ডাৰী মাৰ্কেট ষ্টাৰ্ট হয় 9 to 3:30। যদিও 9 বুলি কৈছো, 9 to 9:15 এইখিনিক কয় প্ৰি মাৰ্কেট সেশ্যন। একচুৱেলি ইয়াতে ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট ষ্টাৰ্ট নহয়, কিন্তু 9:15 পৰা 3:30 লৈকে আপুনি ট্ৰেডিং কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে। আৰু এই ছেকেণ্ডাৰী মাৰ্কেটত আমি কেইটামান অলৰেডি কৈছিলো, QIP হওক, ৰাইট ইছ্যুৱে হওক, এইবোৰ কোম্পানীটোৱে পইচা গোটাব পাৰে। তাৰ উপৰিও যি অপেন মাৰ্কেট, আমি এতিয়া 9:15 to 3:30 অপেন মাৰ্কেট বুলি ক'ম, এইখিনি সময়ত যি শ্বেয়াৰ বা ষ্টক বেচা কিনা হ'ব সেইখিনি কোম্পানীৰ লগত একো লেনদেন নাথাকে, কোম্পানীৰ লগত একো কানেকশ্যন নাথাকে, ডাইৰেক্ট বায়াৰ আৰু চেলাৰৰ মাজত এক্সচেঞ্জ হৈ থাকে। আশা কৰিছো বুজি পাইছে। ঠিক আছে, এইখিনিয়ে যোৱাকালি মেইন টপিক আছিলে। তাৰ ভিতৰত আমি আৰু কিবা কিবি ডিছকাছ কৰিছিলো, কেইটামান ফৰ্মুলা কৈছিলো। গতিকে আজি আহিছো প্ৰথম এই যে শ্লাইডখন দেখা পাইছে, ইয়াত আপোনালোকে দুটা ডায়েগ্ৰাম দেখা পাইছে। কি বুজি পাইছে? এনি আইডিয়া, এনিৱান ক'ব খুজিলে ক'ব পাৰে। প্ৰথম ডায়েগ্ৰামটো এটা ডাঙৰ গছ, ঠাল ঠেঙুলি বহুত আছে ইয়াৰে। কি ভাবিছে? হয় যদি ক'ব পাৰে কোনোবাই, মাইক অন আছে। এনেকুৱা কৈছে নেকি ইনভেষ্টমেণ্টটো আমি ফিউচাৰৰ কাৰণে ৰাখিম আৰু ট্ৰেডিংটো কাৰেণ্ট, এনেকুৱা টাইপ নেকি? আমি ইনভেষ্টমেণ্টটো কৰিব পাৰো। আমি ইনভেষ্টমেণ্ট কৰিলে যিকোনো ফালৰ পৰা ইনভেষ্ট কৰি যাব পাৰো, আৰু যেতিয়া যদি আমি সদায় যদি ইনভেষ্ট কৰি যাওঁ তেতিয়াহ'লে এদিন সেই ইনভেষ্টমেণ্টখিনি ডাঙৰ গছৰ নিচিনা আমাক চাহ দিব, আমাৰ ফিউচাৰটো বনাই দিব। অ'কে, আৰু কোনোবা? আকৌ কোনোবাই ক'ব বিচাৰে? Sir, investing is like power of compounding. So, hey, picture Okay, ko very good. Very good. And sir, trading too, it's like sir, junto short term ones na. So, tenuka aro. একচুৱেলি ইয়াতে মই ডাঙৰ এডাল গছ বনাইছো, আৰু চাইডত আপোনালোকে দেখিছে এডাল সৰু দীঘলীয়া, কিন্তু এইডালতকৈ সেইডাল ওখ চাইডৰ ডাল। অ'কে, চ' প্ৰথম ডায়েগ্ৰামটো মই ক'বলৈ গৈছো ইনভেষ্টিং, তাৰমানে আপুনি লং টাৰ্ম ষ্টক কিনি থব, আৰু হয়তো পাহৰিও যাব পাৰে আপুনি কি ষ্টক কিনিছে। ঠিক আছে, ত' সেইটো হেভি লং টাৰ্ম বুলি ক'ব লাগিব মই।
এটা যদি পইচা আপুনি ভেৰি লং টাৰ্ম ষ্টক মাৰ্কেটত থয় সেইটো আপুনি কিমান গুণ বাঢ়িব আপুনি নিজেও কল্পনা কৰিব নোৱাৰে। আপোনালোকে হয়তো শুনিছে টাইটান কোম্পানী ৰাকেশ জুনজনৱালাই বহুত আগতে কিনি থৈছিলে, বহুত যেতিয়া কম আছিল 2-4 টকা এটা ষ্টকৰ দাম, আৰু বহুত পিছত যেতিয়া সেই ষ্টকটোৰ প্ৰাইচ এতিয়াতো আই থিংক 3000 পাৰ হৈ গ'ল, 3500-600 হৈ গ'ল। এতিয়া যদি আপুনি সেই 2 টকা 3 টকা ষ্টক আৰু 3000ৰ লগত কম্পেয়াৰ কৰে আপোনালোকে কিমান হাজাৰ গুণ বাঢ়িছে আপুনি ভাবিব নোৱাৰে। গতিকে ইনভেষ্টমেণ্ট এটা তেনেকুৱা বস্তু, আৰু এই গছডাল আপোনালোকে দেখিছে বহুত বেছি ওখ নহয়। ইয়াত যদি আপুনি বগাইও যায়, কৰবাৰ পৰা যদি আপুনি পৰে তলত, তেতিয়াহ'লে আপুনি হয়তো নমৰে বা ভৰি হাতো নাভাঙিব পাৰে। মানে মই ক'বলৈ গৈছো এই গছডালৰ জৰিয়তে যে ইনভেষ্টমেণ্টত ৰিস্ক বহুত বহুত বেছিয়ে কম। আপুনি নাই বুলিয়ে ক'ব পাৰি। যদি এটা ভাল কোম্পানী আপুনি চিলেক্ট কৰে, চিলেক্ট কেনেকে কৰে আমি নিশ্চয় ৱৰ্কশ্বপটোতে ক'ম। প্ৰথমতে আপুনি যদি ভাল কোম্পানী এটা চিলেক্ট কৰে, যিটো কোম্পানী বন্ধ হৈ নাযায় বুলি ভাবে, অবভিয়াছলি এটা কোম্পানী যেতিয়া ভাল মাৰ্কেট কেপ হয় আৰু বহুত কিবা কিবি চাম আমি পিছত ফাণ্ডামেণ্টেল, সেই কোম্পানীটো যদি বন্ধ নহয় তেতিয়াহ'লে তাৰ ৰিস্ক নাই বুলিয়ে ক'ব পাৰি। যদিও আমি সৰুৰ পৰা শুনি আহিছো ষ্টক মাৰ্কেট এটা বহুত ডাঙৰ ৰিস্কি বস্তু, কিন্তু যদি আপুনি ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে কোনো ৰিস্ক নাই বুলি মই ভাবো। যদিও ৰিস্ক আছে আমি পিছত আকৌ কম, কিন্তু অভাৰঅল যদি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে আপুনি তেতিয়াহ'লে ৰিস্ক একেবাৰে নাই বুলি ক'ব পাৰি। আৰু এইটোৱে গছডাল সেইকাৰণে মই বেছি ওখ বনোৱা নাই, আৰু তাত উঠিব পাৰে, বগাব পাৰে। আৰু এজনে অলৰেডি কৈছে যে কিমান বেছি বাঢ়িব, খাল ঠেঙুলি বাঢ়ি যাব ইনভেষ্টমেণ্ট। অকে, ৰিস্ক বহুত কম কিন্তু ৰিৱাৰ্ড বহুত বেছি প্ৰফিট আপোনালোকে পাব পাৰে। সেইকাৰণে খাল ঠেঙুলি বহুত বেছি আছে ইয়াতে। গতিকে পইচা কেনেদৰে বাঢ়িব, গছৰ নিচিনাকৈ বাঢ়ি যাব, শিপাৰ নিচিনাকৈ বাঢ়ি যাব যদি আপুনি ইনভেষ্টমেণ্ট কৰে। আনফালে আহক, এডাল সৰু গছ কিন্তু বহুত দীঘল। ইয়াতে আপুনি উঠিব যদি ভাবে উঠিব পাৰিব নিশ্চয়, যদি আপুনি এক্সপাৰ্ট হয়। গছত আপোনালোকে হয়তো দেখিছে, যদি কোনোবা গাঁৱৰ মানুহ আছে গছত কিছুমান ক্লাইম্ব কৰে, ইমান এক্সপাৰ্ট সিহঁতে, এডাল গছৰ পৰা আনডাল গছলৈকে জঁপিয়াও যাব পাৰে, আৰু বহুত সৰু ঠাল ঠেঙুলিটো তেখেতসকলে উঠিব পাৰে। ঠিক তেনেকে মই এইটো ট্ৰেডিঙৰ লগত কম্পেয়াৰ কৰিছো। ট্ৰেডিং যদি আপুনি কৰে, যদি আপুনি এক্সপাৰ্ট হয়, কৰিব পাৰে, নো প্ৰব্লেম। আৰু আপুনি হয়তো যদি এক্সপাৰ্ট হয় বহুত গুণে আপোনাৰো পইচা হ'ব ইনভেষ্টমেণ্টৰ নিচিনা। কিন্তু যদি আপুনি এক্সপাৰ্ট নহয়, যদি বিগিনাৰ হয়, তেতিয়াহ'লে এই গছডালত উঠাৰ পিছত অকণমান উঠি যোৱাৰ পিছতে আপোনাৰ ভয় লাগিব, কেতিয়া ভাঙি পৰিব কোনেও ক'ব নোৱাৰে। তাৰ মানে হ'ল ট্ৰেডিঙত ৰিস্ক বহুত বেছি, কিন্তু ৰিৱাৰ্ডো আছে, ৰিৱাৰ্ডো বহুত বেছি হয়, প্ৰফিট বহুত পাব। গতিকে সেইটো প্ৰব্লেম নাই। সেইকাৰণে মই অকণমান ওখ কৰিছো। আৰু কিয় ওখ কৰিছো, যে কম সময়ত বহুত বেছি ওপৰলৈকে আপুনি উঠি যাব পাৰিব, কিন্তু উঠি যোৱাৰ পিছত ওপৰত কি হ'ব আপুনি তলৰ ফালে চালে দেখাও নাপাব পাৰে। গতিকে আপোনাৰ ইমান প্ৰফিট হ'ল, 10 টকা নকওঁ, 100 টকা যদি ভৰাইছিলে হয়তো 100 টকা গৈ আপোনাৰ 3000-4000 টকা ইজিলি হৈ যাব পাৰে ট্ৰেডিঙত এদিনতে। ইনভেষ্টমেণ্টটো কিন্তু এদিনতে নহয়, মই কৈছো লং টাৰ্ম। গতিকে এই গছডাল যিহেতু সৰু, তাত পৰাৰ চান্স আছে। ঠিক তেনেকে ইনভেষ্টমেণ্ট কৰি জিৰো হৈ যোৱাৰ চান্স আছে। ওপৰৰ পৰা পৰিলে আপুনি হয়তো মৰিব পাৰে তলত, বেছি যদি ওখ। এডাল যদিও বেছি ওখ নহয়, কিন্তু মই ওখ বুলি আপোনালোকক ধৰি ল'ব দিছো। গতিকে এডাল গছৰ নিচিনা ট্ৰেডিং হয়, সৰু গছৰ নিচিনা। তাত ওপৰলৈকে উঠি গ'লে আপোনালোকে পৰিলে ভাত ভৰি ভাঙি হয়তো মৰিব, কিন্তু ইনভেষ্টমেণ্টত মৰাৰ চান্স বহুত কম। হয়তো হস্পিটেল যাবলগীয়া হ'ব পাৰে, কিন্তু তাত নমৰে। বুজি পালে? এনি ডাউট, এনি ওৱান? বুজি পাইছো। এতিয়া মই কৈছো যে মই আপোনালোকক ট্ৰেডিং কৰিব মানা কৰা নাই বা ইনভেষ্টমেণ্ট কৰিব উপদেশো দিয়া নাই। পিছলৈকে আমি কি কম চাই থাকক, ঠিক আছে? অকে, এইডাল একেই, তাত ৰাইট চাইডত এটা চেণ্টেন্স লিখা আছে, যদি পঢ়ি চাওঁ। এইডালটো ভাঙি পৰিলেই ট্ৰেডিঙত ওপৰলৈকে গৈ, যদি এক্সপাৰ্ট নহয় সি কেতিয়া ভাঙিব ঠিক নাই। মানুহ ভাঙিল, গছো ভাঙিল। আৰু এইফালে চাওক ইনভেষ্টমেণ্ট, কি লিখিছো,
A tree that bends in wind is stronger than the tree that has never been a storm. Never seen a storm. কি বুজি পাইছে ইয়াৰ পৰা? Any idea? Second slide, second diagram. গছডাল মানে গছডাল বেণ্ড হৈ যাব পাৰে কিন্তু সি ভাঙি নপৰে। Okay, good. আৰু okay, যিহেতু ইনভেষ্টমেন্ট মই কৈছো ভেৰি লং টাৰ্ম, এই লং টাৰ্মত আপুনি যদি থাকিবলগীয়া হয়, আপুনি যদি 1 লাখ আজি ভৰাই থৈছে, এটা সময়ত হয়তো 1 লাখ গৈ 2 লাখ হ'ব, যদি 3-4 বছৰ বা 5 বছৰ ৰখো, তাৰপিছত কিবা কাৰণত আকৌ সি আহি কেতিয়াবা 2 লাখ হৈ যাব, কেতিয়াবা 50,000 হৈ যাব পাৰে, কেতিয়াবা 10,000 হ'ব পাৰে। যদিও নহয়, ইমান ফ্লাকচুৱেট নকৰে, তথাপিতো আপোনালোকে ৰেডি থাকিব লাগিব যে ইনভেষ্টমেন্ট কৰি আজিকালি সদায় চাই থাকিব নোৱাৰে পৰ্টফলিঅ'খন। ইনভেষ্টমেন্ট কৰি আপুনি ৰৈ থাকিব লাগিব এটা লংগেষ্ট ডিউৰেশ্যনলৈকে, আৰু তাৰ মাজত আপোনালোকৰ ঘাত প্ৰতিঘাত বহুত বেছি আহিব। যেনেদৰে গছডালত বতাহ লাগিছে, সি কিন্তু উফৰি পৰি যোৱা নাই, সি বেণ্ড হৈ গৈছে। হয়তো মাজে মাজে ভয় লাগিব আপোনালোকে ইনভেষ্টমেন্ট কৰোতে, বহুত সময়ত অলৰেডি যদি যোৱা 3 বছৰ আপোনালোকে মাৰ্কেটত আছে দেখিছেই বহুত কেইটা ঘাত প্ৰতিঘাত, আৰু 4 বছৰ যদি যাওক কভিডটো দেখিছেই, কোনোবা যদি আছে 5-6টা এক্সপিৰিয়েঞ্চ, কভিডৰ সময়ত কেনেদৰে পৰ্টফলিঅ' ভাঙি পৰি শেষ হৈ গৈছিলে। 80% ডাউন। আপোনালোকে কোনো এজন ইয়াতে আছেনে কোনোবাই, যদি 80% আপোনাৰ এটা ষ্টক ডাউন হয়, ষ্টিল আপুনি কোনো টেনশ্যন নোহোৱাকৈ সেই ষ্টকটোত ইনভেষ্ট কৰি থাকিব বা ৰৈ থাকিব? কোনোবা আছে যদি কওক। 80% ডাউন, তাৰমানে 100 টকা ইনভেষ্ট কৰিছে যদি লছ হয় আপোনাৰ হাতত 20 টকা আছে অনলি। বাকী ইণ্ডিকেটৰ্ছ যদি ঠিকে থাকে তেতিয়াতো কিনিম আৰু চাগে সেইখিনি সময়ত। অকে, যদি আপোনাৰ সাহস আছে, কোম্পানীটো যদি ভাল বুলি ভাবি লৈছে, তেতিয়াহ'লে 20 টকা যেতিয়া হ'ব 100 টকা গৈ আপুনি আকৌ কিনিব। এইটোৱে ইনভেষ্টৰৰ একচুৱেলি গুণ হ'ব লাগে। যদি চিলেকশ্যনে ভুল আছিল আপোনাৰ, তেতিয়াহ'লে আপুনি সেই কোম্পানীটোত ইনভেষ্ট কৰিবই নালাগিছিলে। মই ইয়াত অকণমান বেছি টাইম লাগিছো, কাৰণ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কাৰণ এইটোতে আজিকালি যিমান নতুনকৈ ষ্টক মাৰ্কেটত আহে, সকলোৱে ট্ৰেডিঙতে প্ৰথমতে গুৰুত্বটো দিয়ে। ইনভেষ্টমেন্ট কি হয় ভালদৰে এতিয়ালৈকে হয়তো বহুতে বুজিয়ে পোৱা নাই। আৰু ইনভেষ্টমেন্ট যদি হয় বা ট্ৰেডাৰ যদি হয়, ট্ৰেডাৰৰ গুণ ফলো কৰক, আৰু যদি আপুনি ইনভেষ্টৰ হয়, ইনভেষ্টৰৰ গুণ ফলো কৰক। দুটা মিক্স আপ নকৰিব। ট্ৰেডিং আৰু ইনভেষ্টমেন্ট দুটা টোটেলি বেলেগ বস্তু। তার টাইম ডিউৰেশ্যন বেলেগ, তাৰ ৰিস্ক বেলেগ, সকলো বস্তুৱেই ডিফাৰেন্স আছে ট্ৰেডিং আৰু ইনভেষ্টমেন্টত। গতিকে ট্ৰেডিং যদি ফলো কৰে, ট্ৰেডিঙৰ ৰুল ফলো কৰক, ইনভেষ্টমেন্ট যদি কৰে, ইনভেষ্টমেন্টৰ ৰুল ফলো কৰক। এই ডায়েগ্ৰামটোত এইটোৱে কৈছো যে এজন এক্সপিৰিয়েঞ্চ যেতিয়া ঠেকা খাই খাই মানুহে শিকে, তেখেতৰ বহুত বেছিয়ে এক্সপিৰিয়েঞ্চ হৈ যায়। কিন্তু যদি প্ৰথম আহিয়ে আপুনি ডাইৰেক্ট ট্ৰেডিং কৰিব গৈছে, তেতিয়াহ'লে আপোনাৰ এই গছডাল যেনেদৰে ভাঙি পৰিছে এনেদৰে ভাঙি পৰিব পাৰে। গতিকে ইনভেষ্টমেন্ট কৰি কৰি এটা সময়ত আপোনাৰ এনেদৰে ঘাত প্ৰতিঘাত দেখি দেখি 100 টকা গৈ 20 টকা 30 টকা হৈ যোৱাৰ পিছতো যদি আপুনি ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে এদিন 100 টকা গৈ আপোনাৰ 10,000, 1 crore, 2 crore হৈ যাব পাৰে, আপুনি যদি 50 বছৰ ধৰি ৰাখিব পাৰে। অকে, আহিছো নেক্সট। এনি ডাউট, এনিওয়ান? Okay, nice. So basically, these are some difference between investing আৰু trading. Trading আৰু investment difference কি আছে? Investing already কৈছোৱে longer holding period. Longer নকৰি longest কৰিব পাৰে আপুনি। আপোনালোকৰ মতে ইনভেষ্টমেন্ট কিমান বছৰ হ'ব পাৰে মিনিমাম? মই এটা কথা সুধিব গৈছিলো, এই যিটো আপুনি ইয়াত লংগেষ্ট শব্দ ক'লে, ইয়াত ডেফিনেশ্যন কি? 1 বছৰ, 5 বছৰ, 10 বছৰ? অকে, কৈ দিম মই এইটো বাৰু। এইটো আছে শ্লাইডত। এইটো কোনো ফিক্স ডেফিনেশ্যন নাথাকে, আৰু মানুহলৈ বেলেগ বেলেগ আইডিঅলজি থাকে। আৰু নিজে আল্টিমেটলি ষ্টকত পইচা ইনকাম কৰিবলৈকে কোনো বুকিছ নলেজ আপোনাৰ কোনো কামত নাহে। মই যদিও ৱৰ্কশ্বপত গোটেই কিবা কিবি শিকাম, ইয়াৰ এটাও কামত নাহিব পাৰে আপোনাৰ
কিন্তু আপুনি আগতে কিবা এটা নিজৰ টেকনিক ইউজ কৰিব, যেনেদৰে মই যোৱাকালি ফৰ্মুলা আপোনাক কৈছিলো এটা। গতিকে আপোনাৰ নিজৰ ফৰ্মুলা ইউজ কৰিলেহে আপোনাৰ ষ্টকত পইচা হ'ব, কাৰণ সকলোৱে কৰা কাম আপুনিও যদি কৰিছে তেতিয়াহ'লেতো অলৰেডি চবেই জানে সেইটো কাম। সেইটো কামত আপোনাৰ ক্ৰেডিট একো নাথাকে। অ'কে, ষ্টিল মই কৈ দিম কিমান হয়। আপোনালোকৰ মতে কি ক'ব নেকি কোনোবাই কিমান ইনভেষ্টিং মানে কি, লং টাৰ্ম ইনভেষ্টমেণ্ট মানে কিমান বছৰ হ'ব পাৰে মিনিমাম? মোটামুটি 10 বছৰৰ আপ হ'ব লাগে মিনিমাম মিনিমাম, মানে মিনিমাম 10 বছৰ হ'ব লাগে। মেক্সিমাম আৰু মেক্সিমাম কৈছে মেক্সিমাম আপুনি নে মিনিমাম? মিনিমাম 10 বছৰ হ'ব লাগে, মেক্সিমামটো যিমান বছৰ ৰাখে আৰু। অ'কে, আৰু মিনিমাম ইয়াৰ্ছ বুলি ভাবো মই কিমান? 3 years, অ'কে। আৰু হেৰি গল ছেট কৰিব পাৰে নোৱাৰে? চাপোজ মই এটা শ্বেয়াৰ ললো 100 টকাত, আৰু মই সময়ৰ কথা নাভাবি পেলাই যদি মই ধৰো যে না 150 টকা হ'লে মই ৰাখিম, অ'কে, এক সেইটো বছৰত আপোনাৰ হয় মই কৈ আছো, ইয়াতে কৈ আছো সেইটো ইনভেষ্টমেণ্ট মোৰ ভাষাত নহয়, কিন্তু বেলেগৰ কিছুমানৰ ভাষাত হ'বও পাৰে, পিছত কৈ আছো কথাটো। মোৰ ভাষাত এইটো ওৱান কাইণ্ড অফ ট্ৰেডিং। কোনটো ট্ৰেডিঙত কৰিব মই আপোনাক এই আজিয়ে দেখাই আছো এটা বা দুটা শ্লাইডৰ পিছত। আৰু কোনোবা? তাৰমানে 100 টকা গৈ 150 টকা হ'লে আপুনি বিক্ৰী কৰিব, বুজি পাইছো, এনচাৰ হয়তো পাই গৈছে, ষ্টিল আকৌ কম পিছত। অ'কে, আই থিংক কুৱেশ্যন নাই। চ' লং টাৰ্ম, হেল্ল', কিবা কৈছে? অ'কে, চ' লং টাৰ্ম ইনভেষ্টমেণ্ট হোল্ডিং পিৰিয়ড 2 বছৰ। অ'কে, 2 বছৰ, কাৰোবাৰ মতে 2 বছৰ, কাৰোবাৰ মতে 3 বছৰ। ইয়াতে আনচাৰ অলৰেডি আপোনালোকে পালেই। সকলোৰে এইম বেলেগ, সকলোৰে টেকনিক বেলেগ, গতিকে ডিউৰেশ্যনো বেলেগ হৈ গৈয়ে আছে। ঠিক আছে, ষ্টিল মই এটা কুৱেশ্যন কম আপোনালোকক, পিছত কুৱেশ্যন সুধিম, সেইটো এনচাৰ কি দিয়ে। লেটছ চে ইনভেষ্টমেণ্ট মই যোৱাকালিও কৈছো কিমান পাৰ্চেণ্ট পাব পাৰে ইনভেষ্টমেণ্ট কৰিলে? মেক্সিমাম ধৰক 20%। ঠিক আছে, লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিছে আপুনি যদি 2 বছৰ ধৰে, 20% 2 বছৰত কিমান বেছি পইচা পাব? 2 বছৰত 1 year 20% হ'লে 2 বছৰত যদি CAGR ধৰক 60%, 40% ডাইৰেক্ট নহয়, কাৰণ কম্পাউণ্ড গ্ৰোথ আকৌ আহিব। গতিকে 50 বা 55%, এইখিনিয়ে ইনভেষ্টমেণ্টত চাফিচিয়েণ্ট নহয়। 50%ৰ কাৰণে ইনভেষ্টমেণ্ট নকৰিলেও কথা নাই, কিন্তু 2 বছৰত আপুনি ইনভেষ্টমেণ্ট কৰি 50% কোনো ষ্টকত নাপায়। এটা ষ্টক কেতিয়াবা চলি যাব পাৰে, কিন্তু যদি আপুনি এখন পৰ্টফলিঅ' বনায় 5-6টা কোম্পানীৰ, তেতিয়াহ'লে 55% নাপায়। সেইটো পাব ট্ৰেডিঙত। ট্ৰেডিং কোনটো ট্ৰেডিঙত পায় আমি নিশ্চয় আপোনালোকক জনাম। গতিকে আহিছো আকৌ, ইনভেষ্টিং লং টাৰ্ম হ'বই লাগিব। লং টাৰ্ম মোৰ ভাষাত 3 to 10 years। অ'কে, মই কিবা এটা ষ্টক যদি লং টাৰ্মৰ কাৰণে কিনো, কাৰণ মই গোটেই ৱৰ্কশ্বপটো মই যি কৰোঁ সেইটোৱেই শ্বেয়াৰ কৰিম, কাৰণ মোৰ এক্সপিৰিয়েঞ্চটো ওপৰতে এই গোটেই ৱৰ্কশ্বপটো বনাইছো, আপোনালোকে নকৰিলেও কথা নাই। ঠিক আছে, জাষ্ট মই কি কৰোঁ সেইটোৱে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু মই কৰোঁ কোনো এটা ষ্টক যদি মই 3 বছৰ মানে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব বিচাৰিছো, তেতিয়াহ'লে 3 বছৰৰ আগত মই প্ৰফিট হ'লেও বিক্ৰী নকৰোঁ, লছ হ'লেও বিক্ৰী নকৰোঁ। যদি 100 টকা গৈ 20 টকা হৈ যায়, যদি মই ভাবো সেই কোম্পানীটো ভাল হয়, তেতিয়াহ'লে মই 20 টকাত আগত যদি 10টা কিনিছিলো, এতিয়া 20টা কিনিম। 20টা কিনি মই এভাৰেজ ডাউন কৰিম। আগত 100 টকা আছিল, চাপোজ 100 টকাত মই 5টা ষ্টক কিনিছিলো, এতিয়া মই চাপোজ 20টা বা 35টা ষ্টক কিনিম, কাৰণ মই 20 টকাতে পাই আছো। গতিকে 100 টকা এভাৰেজ গৈ 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 মোৰ হয়তো 30-40 ৰুপিজ পাব, আৰু যেতিয়া 20 টকাৰ পৰা 30 ৰুপিজ সেই ষ্টকটো আকৌ যাব, তেতিয়া অলৰেডি মোৰ প্ৰফিট ষ্টাৰ্ট হৈ যাব। গতিকে এইটো মোৰ লং টাৰ্ম ফৰ্মুলা, লং টাৰ্ম ষ্টকৰ কাৰণে। নেক্সট কি লাগিব? লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে আপুনি ফাণ্ডামেণ্টেল এনালাইচিছ শিকিব লাগিব। এতিয়া ফাণ্ডামেণ্টেল এনালাইচিছ মানে কি, কোনোবা ক'ব নেকি? What is fundamental analysis in stock market? কি কাম কৰে, কি কামত আহে? ফাণ্ডামেণ্টেল মানে কি? কোম্পানীটোৰ বেচিক ষ্ট্ৰাকচাৰ কি, তাৰ প্ৰফিট কেনেকুৱা হৈছে, ফাণ্ডামেণ্টেল ষ্টাডি কৰিলে আমি কি জানিম? অ'কে, গুড। আৰু এটা শব্দত ক'ব পাৰো আমি কি, কোনোবাই জানে যদি ক'ব পাৰে।
ফান্ডামেন্টেল ষ্টাডি এইটো কাৰণে কৰো যে আমি এটা ষ্টক সিলেক্ট কৰিব, কেতিয়া কিনিম নহয়, কোনটো ষ্টক কিনিম, সেই প্ৰচেছটো আইডেন্টিফাই কৰিবৰ কাৰণে আমি ফান্ডামেন্টেল এনালাইচিস কৰিব লাগে। বুজি পাইছে? কোনটো ষ্টক কিনিম, বহুত ষ্টক আছে, যোৱাকালি দেখাইছিলো এনএসসি সাপোজ 2300, বিএসসি টো বহুত আছে, ঠিক আছে। সো ইমান ষ্টকৰ ভিতৰত আপুনি ইনভেষ্টমেন্ট যে কৰিব, হয়তো 10টা বা 15টা কোম্পানীত ইনভেষ্টমেন্ট কৰিব মেক্সিমাম, তাতকৈ বেছি নালাগে, পিছত কম কিয় নালাগে। সো এইকেইটা কোম্পানীৰ ভিতৰত কোনটো আপুনি সিলেক্ট কৰিব ইনভেষ্টমেন্টৰ কাৰণে, সেইটো জানিবৰ কাৰণে আপোনালোকে ফান্ডামেন্টেল এনালাইচিস কৰিবলগীয়া হয়। আৰু এটা বস্তু পাব, এটা টেকনিকেল এনালাইচিস, ৰাইট সাইডে দেখিব আপুনি, ট্ৰেডিংৰ টেকনিকেল এনালাইচিস লাগে। টেকনিকেল এনালাইচিসৰ পৰা কি পায় ক'ব নেকি কোনোবাই? এইটোত কলো আমি কোনটো ষ্টক কিনিম, টেকনিকেলে কি ক'ব? কেতিয়া কিনিম? ভেরি গুড স্যার, দীপজ্যোতি স্যার। কেতিয়া কিনিম, এই ফান্ডামেন্টেলে ক'লে কোনটো ষ্টক কিনিম, টেকনিকেলে ক'লে কেতিয়া কিনিম, এক্সাক্ট টাইম। এই দুটা যেতিয়া লগ লাগিব, সেইকাৰণে আপোনালোকে বহুতে এতিয়া হয়তো লাভ কৰিব পৰা নাই, আজিৰ পিছত কৰিব পাৰিব চাগে, আশা কৰিছো। কেতিয়া কিনিম আৰু কোনটো কিনিম, এই দুটা বহুত বেছি ইম্পৰ্টেন্স আছে ষ্টক মাৰ্কেটত। আপোনালোকে বহুতে হয়তো মোক মেছেজ দিও সোধেও কোনটো ষ্টক কিনিম, আজিও সুধিছে, কিন্তু আজি বহুত ওপৰত মাৰ্কেট আছে। আজি মই কৈছো, আজি মই একো ষ্টক আপোনাক কিনিবৰ কাৰণে ক'বও নোৱাৰো, একচুৱেলি আমাৰ কোৱাৰ ৰাইট নাই, মই কোনো এডভাইজাৰ নহয়। ষ্টিল কোনোবাই ব্যক্তিগতভাৱে সুধিলে কেতিয়াবা কওঁ, যদি ভাবো যে কোম্পানীটো হয়তো লছত নাযায়। গতিকে আজি সুধিলে মই ক'ব কিয় নোৱাৰো, আজি একচুৱেলি টাইম নহয় ইনভেষ্টমেন্টৰ কাৰণে ষ্টক কিনা। কিহৰ কাৰণে হয়, ট্ৰেডিঙৰ কাৰণে হয়, সেইটো পিছত আপোনালোকক স্লাইড যেতিয়া দেখাম কম। বুজি পাইছে? ফান্ডামেন্টেল আৰু টেকনিকেল কি হয়? ট্ৰেডিং ওপৰত প্ৰথম লাইনটো কৈ দিছো, শৰ্ট টাৰ্ম হোল্ডিং, শৰ্ট টাৰ্মৰ কাৰণে যদি ৰাখে, শৰ্ট টাৰ্ম হ'ব পাৰে এদিনৰ পৰা, মোৰ হিচাপত 3 মাহ, কাৰোবাৰ হিচাপত এদিনৰ পৰা 2 দিনো হ'ব পাৰে, 3 দিনো হ'ব পাৰে, 1 to 3 মান্থ যদি আপুনি এটা ষ্টক বিক্ৰী কৰে, তেতিয়াহ'লে মই সেইটো মোৰ ভাষাত শৰ্ট টাৰ্ম ট্ৰেডিং বুলি কম, ইনভেষ্টমেন্ট নকওঁ। বহুতে হয়তো ইনভেষ্টমেন্ট বুলিও ক'ব। কিয় ক'ব তেখেতসকলৰ এনসাৰ আছে, মোৰ তাত মোৰ এনসাৰ আছে। ওকে, গতিকে আপোনালোকে এইটো ভাবি লওক, আপোনালোকে কি ভাবে আপোনালোকৰ লগত নিজতে ৰাখক। ওকে, টেকনিকেল আৰু ফান্ডামেন্টেল বুজি পাইছে? এনি ডাউট? No, sir. প্ৰথমতে ষ্টক, No. ওকে, কিবা কৈছিলা কোনোবাই? নো, ৰাইট। ওকে, এই দুটা সবতকৈ ইম্পৰ্টেন্ট বস্তু, এই দুটা আমি বহুত পিছত বহুত এটা সেশন হয়তো ইয়াৰ ওপৰত ল'ম, এদিন টেকনিকেল, এদিন ফান্ডামেন্টেল, ঠিক আছে। গতিকে এই দুটা, এটাই ক'ব কোনটো ষ্টক কিনিম, এটাই ক'ব কেতিয়া কিনিম। এই দুটাই কোনটো আৰু কেতিয়া, কোনবিলাক প্যাৰামিটাৰ চাব লাগে, ফান্ডামেন্টেল এনালিসিসত কোনটো প্যাৰামিটাৰ চাব? সেইটো গোটেই এটা সেশন কৰাম, মেবি টুমৰো বা আজি ষ্টাৰ্টিং হ'ব পাৰে, নাজানো কিমান গৈ পাওঁ। ওকে, নেক্সট হ'ল মোৰ পেছিভ, মোৰ এক্টিভ। কি বুজি পাইছে এই দুটা পইণ্ট? ইনভেষ্টিং মোৰ পেছিভ কৈছে, ট্ৰেডিং মোৰ এক্টিভ। মানে ইনভেষ্টিঙত আমি এনি টাইম চাই নাথাকো পৰ্টফলিঅ'টো। ওকে, এক্টিভ হলে আপুনি অল টাইম চাই মনিটৰ কৰি থাকিব লাগিব, পেছিভ হলে Okay, হয়তো আমি Very ৰাখি good. থৈ ৰাইট। সো ইনভেষ্টিং কৰিব গ'লে আপুনি সদায় পৰ্টফলিঅ' চাব নালাগে বুলি অলৰেডি কৈছো, যদিও আমি সদায় চাওঁ। মই চাওঁ কিয়, মই এটা এক্সপিৰিয়েঞ্চ নতুনকৈ লৈ আছো, সেইকাৰণে আপোনালোকক শিকাব পাৰিছো। কিন্তু আপোনালোকে সদায় পৰ্টফলিঅ' নাচালেও কথা নাই, যদি লং টাৰ্ম ইনভেষ্টমেন্ট কৰে। আৰু যদি ভাবে যে মই সদায় কিবা মাৰ্কেটৰ ওপৰত কিবা নলেজ লৈ থাকো, তেতিয়াহ'লে চাব পাৰে, বাট তাৰ একচন যাতে আপোনাৰ ষ্টক বিক্ৰী বা বাই টাইমত হৈ নাযায়, সেইটো মনত ৰাখিব। চাগে পুরো সাউন্ড আছে নাকি, সাউন্ড বন্ধ করে দিও নাকি? সাউন্ড গৈছে নেকি? নাই ন? ঠিক আছে। ওকে, মোৰ এক্টিভ। ইফালে ট্ৰেডিঙত আপুনি যদি জব কৰি আছে, তেতিয়াহ'লে এইটো ট্ৰেডিং নকৰাই ভাল। বছে নহ'লে আপোনাক অফিচৰ পৰা উলিয়াই দিব পাৰে, যদি আপুনি স্ক্ৰীন চাই থাকে। এনি টাইম স্ক্ৰীন চাই থাকিব লাগিব। তাৰো ভিতৰতো কিছুমান ট্ৰেডিং আছে যিবোৰ আপোনালোকে এনি টাইম নাচালেও হয়, কম এক্টিভ থাকিলেও হয়, আমি কম নিশ্চয় তাৰ ভিতৰত কেইটামান টাইপস। ওকে, নেক্সট ইনভেষ্টিং লং টাৰ্ম গ্ৰোথ। অলৰেডি বছডাল দেখাই আমি কৈছিলোৱে, লং টাৰ্মত বহুত বেছি পৰিমাণে আপোনাৰ গ্ৰোথ হ'ব।
আৰু এইফালে শ্বৰ্ট টাৰ্ম গেইন কম টাইমত গেইন হ'ব ঠিকেই, কিন্তু ইয়াত টেক্সটো অকণমান বেছি দিব লাগিব। টেক্সৰ যেতিয়া ক্লাছ পিছত ল'ম আমি কম, শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ টেক্সটো অকণমান বেছি গভৰ্ণমেণ্টক বেছি দিব লাগে, লং টাৰ্মত কম দিব লাগে। আৰু ইয়াতে বাই আৰু হোল, বাই কৰিব হোল্ড কৰিব, চেলৰ কথা প্ৰথমতে নাভাবিবই ইনভেষ্টমেণ্ট যদি কৰে। যিদিনা কিনিছে সেইদিনাই ডিচাইড কৰিব লাগিব, কিন্তু আপুনি কোনটো ষ্টক ইনভেষ্টমেণ্টৰ কাৰণে কিনিছে আৰু কোনটো ষ্টক ট্ৰেডিঙৰ কাৰণে কিনিছে। যদি আপুনি সেইটো কৰিব পৰা নাই তেতিয়াহ'লে আপুনি এজন ট্ৰেডাৰো নহয়, এজন ইনভেষ্টৰো নহয়। আৰু সেইটো হয়তো মেক্সিমামৰ ভুল হৈয়ে আছে আৰু হৈয়ে থাকিব, মই কোৱাৰ পিছতো হ'ব। কিমানজনে এটা ষ্টক কিনাৰ পিছত কিনাৰ আগতে ডিচাইড কৰে যে মই এইটো ইনভেষ্টমেণ্ট কৰিম, লং টাৰ্ম থম? আছে কোনোবা ইয়াতে? কিনাৰ আগত ডিচাইড, কিনাৰ পিছত নহয়? মেবি নাই, কিন্তু থাকিব লাগে। এটা ষ্টক কিনাৰ আগতে ডিচাইড কৰিব লাগিব আপুনি ইনভেষ্টমেণ্টৰ কাৰণে ষ্টকটো কিনিছে নে ট্ৰেডিঙৰ কাৰণে কিনিছে। যদি ট্ৰেডিঙৰ কাৰণে কিনিছে, বাই এণ্ড চেল কুইকলি। আপুনি যদিও প্ৰফিটো হৈছে তেতিয়া ডিচিশ্যন চেঞ্জ কৰিব নোৱাৰে যে মই এইটো এতিয়া ইনভেষ্টমেণ্ট কৰিম। অলৰেডি কিনোতেই ডিচাইড কৰিব লাগিব ইনভেষ্টমেণ্ট নে ট্ৰেডিং। যদি ট্ৰেডিঙৰ কাৰণে কিনিছে, এটা ৰেঞ্জ থাকিব প্ৰফিটৰ, ইমান ৰেঞ্জ হলে মই তাৰ পৰা ওলাই যাম, তাৰপিছত সি 100 টকা হয়, 200 টকা হয়, 1000 টকা হয়, মোৰ একো ফৰক নপৰে, গতিকে যাব দিয়ক। মোৰ পইচা যিমানখিনি লাগিছিলে মই সেইখিনি লৈ ওলাই আহিছো, এইটোৱে ট্ৰেডিং। সেইকাৰণে কৈছিলো যে ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট দুটা বেলেগ বেলেগ বস্তু, আৰু দুটাৰ ডিফাৰেঞ্চ আপোনালোকে নিজে ডিচাইড কৰক, মই ট্ৰেডিং কৰিব বিচাৰো নে ইনভেষ্টমেণ্ট নে বোথ। আৰু বোথ যদি হয় তেতিয়াহ'লে মই যে এই বাৰে বাৰে আপোনালোকক মেছেজ দি আছো, দুটা একাউণ্ট খোলক, এটা ইনভেষ্টমেণ্ট এটা ট্ৰেডিং। কিয় দুটা খুলিব দিছো? যদি আপুনি ইনভেষ্টমেণ্ট কৰাৰ কাৰণে এটা কোম্পানী ডিচাইড কৰিছিলে আৰু ট্ৰেডিং মাইণ্ডছেট যদি আপুনি ৰাখি থৈ দিছে, তেতিয়াহ'লে একেটা পৰ্টফলিঅ'ত যদি এটা কোম্পানী ট্ৰেডিঙৰ কাৰণে কিনিছে, এটা ইনভেষ্টমেণ্টৰ কাৰণে কিনিছে, তেতিয়াহ'লে আপুনি মাজে মাজে ভুল কৰিব। কাৰণ আপুনি ট্ৰেডিং পৰ্টফলিঅ' সদায় চাব লাগে, চাবই ইনভেষ্টমেণ্টটো, কিন্তু সদায় চাব নালাগিলেও চাওঁ যদিও সদায় চাব নালাগে। গতিকে তাৰ মাজতে কেতিয়াবা যদি আপুনি দেখে যে বহুত বেছি পৰিমাণে এদিন, আজি যেনেকৈ কিছুমান কোম্পানী 20% উঠি গৈছে, গতিকে আপোনাৰ যদি ইনভেষ্টমেণ্ট ষ্টক হয়, সেইটো 20% উঠাৰ পিছত আপুনি আজি ভুলতে হয়তো চেল কৰি দিব। গতিকে একাউণ্ট বেলেগ বেলেগ ৰাখিব লাগে। ট্ৰেডিং একাউণ্ট সদায় চাওক, ইট মে বি এঞ্জেল ওৱান, ইট মে বি গ্ৰ', ইট মে বি জিঅ'দা, যিহঁতে খোলে খুলিব পাৰে, মোৰ কথা নাই। জাষ্ট মই ইয়াত ৱৰ্কশ্বপত জাষ্ট গ্ৰাফ কেইডাল এঞ্জেল ওৱানৰ ইউজ কৰিম, সেইকাৰণে আপোনালোকক এঞ্জেল ওৱানৰ লিংক দিছো। যদি খোলা নাই এতিয়া খুলি ল'ব পাৰে, এইটোৱে ডিফাৰেঞ্চ। এনি ডাউট? কোনোবা সুধিছিলে কিয় দুটা একাউণ্ট লাগে? এনি ডাউট? চিম্পলি ইনভেষ্টমেণ্ট লং টাৰ্ম, তাত ভুল হৈ যাব পাৰে। গ্ৰ'থ দুটা খুলিব নোৱাৰে, দুটা বেলেগ এপ লাগিব। ঠিক আছে? গ্ৰ'থ এটা ইনভেষ্টমেণ্ট কৰিব পাৰে, এটা ট্ৰেডিং কৰিব পাৰে, নাইবা আন এটা, দুটা এপ্লিকেশ্যন লাগিব, এটা ইনভেষ্টমেণ্ট এপ্লিকেশ্যন, এটা ট্ৰেডিং এপ্লিকেশ্যন। বেলেগ একো কথা নাই, দুটা ৰাখিব পাৰে, কিন্তু তাত ভুল হোৱা চান্স থাকে। আপুনি ইনভেষ্টমেণ্ট ষ্টক কেতিয়াবা বিক্ৰী কৰি দিব পাৰে ভুলতে। ভুলতে মানে আপোনাৰ সেনেদৰে মাইণ্ডছেট হৈয়ে যাব, কাৰণ ট্ৰেডিং মাইণ্ডছেট আপোনাৰ আছেই অলৰেডি। যদি চাই থাকে সেই একাউণ্টটো, তেতিয়াহ'লে প্ৰফিট যিদিনা বেছি হ'ব সেইদিনা আপোনাৰ মনটোৱে নক'ব যে এইটো ইনভেষ্টমেণ্ট কৰিম আকৌ, সেইদিনাই ওলাই যাব, সেইটো হয়তো কিনি আপুনি বেলেগত বিক্ৰী কৰি দিব। মোৰ 4-5টা আছে। অ'কে, মই পেনী ষ্টকৰ কাৰণে বেলেগত কৰো, ইনভেষ্টমেণ্ট বেলেগ, মিউচুৱেল ফাণ্ড বেলেগ, ট্ৰেডিং বেলেগ, আৰু চাৰ্ট চাবৰ কাৰণে 2-এটা ৰাখিছো। কৰবাত কিবা নাই, কৰবাত কিবা আছে। গতিকে আপোনালোকৰ কথা এইটো, জাষ্ট মই কি কৰো আকৌ কৈছো, মই যি কৰো সেইটোৱে আপোনালোকক শিকাম। তাৰ পৰা আপোনালোকে বাছি লৈ যিটো ভাল সেইটো ল'ব, যিটো বেয়া এৰি দিব। ধন্যবাদ। নেক্সট, এইটোৰ পৰা কি বুজিছে? Tobacco is injurious to health. Smoking kills. Any idea? হ'ব মানে কোনোবা? যেনেকুৱা টবেকো যেনেকুৱা মানুহৰ মানে ক্ষতিকাৰক হয় শৰীৰৰ কাৰণে, মানে ট্ৰেডিঙো তেনেকুৱাই হয়, যে ট্ৰেডিং কৰিলে মানুহৰ কেতিয়াবা মানে হাৰ্ট এটাকো হৈ যাব পাৰে। তাৰমানে সেইটোৱে বুজাইছে নেকি মোৰ আইডিয়া। আৰু Okay, আৰু কোনোবা? নিচা Addiction. নিচা Addictive. Very good. নিচা, addiction. Okay.
ভেৰি গুড। নিচা এডিক্টিভ। চ' চিগাৰেট পেকেট হওক, মদ হওক, ওপৰত লিখাই থাকে চিগাৰেটত কি লিখা আছে আপোনালোকে দেখিছেই। আৰু চাইডত মই লিখিছো স্মকিং ইজ ইনজুৰিয়াছ বাট ... তাৰ মানে ক'ব বিচাৰিছো, মই অলৰেডি কৈছিলো আগতে যে ট্ৰেডিং ভাল নে ইনভেষ্টমেণ্ট ভাল। আপোনালোকে মই কি ক'ব বিচাৰিছো কম বুলি মই একোৱে নকওঁ, আপোনালোকে নিজে ডিচাইড কৰিব। স্ক্ৰীনখন এনেকে থাকিলে অসুবিধা নহয় ন? সৰু দেখা পাইছে নেকি? নাই, ঠিকে আছে। ঠিকে আছে, ঠিকে আছে। ওকে ওকে চ' যদিও ট্ৰেডিং বেয়া, কিন্তু ময়ো ট্ৰেডিং কৰো, আপুনিও কৰে, আৰু কৰিবও, নকৰাকৈ নাথাকে। কাৰণ কুইক মানি কাক নালাগে? সকলোকে কুইক মানি লাগে। আজি যদি 100 টকা ইনভেষ্ট কৰিছো, কালি মোৰ 110 টকা হলে কোনেনো বেয়া পায়, বা 200 টকা হলে কোনে বেয়া পায়, বা 1000 টকা হলে কোনে বেয়া পায়? গতিকে ট্ৰেডিঙো কৰক আপোনালোকে, কিন্তু চাব যে ইয়াতো লিখা আছে, যদি অলৰেডি জানোৱে মই বেয়া বুলি, সেইটো মনত ৰাখিব, বেয়া হয়। কিন্তু ট্ৰেডিং ভাল বস্তু নহয়, এইটোৱে বুজাব গৈছো। কিন্তু ময়ো ট্ৰেডিং কৰো, আপুনিও কৰে, আৰু আজিৰ পিছতো কৰিব হয়তো। আৰু ট্ৰেডিং হয়তো শিকিব লাগেও নালাগে বুলি মই নকওঁ। কিন্তু এই যে স্মকিং কিলছ লিখা আছে, এইবিলাক 18 ইয়াৰ্ছৰ তলত খাব দিয়ে নে? 18 ইয়াৰ্ছৰ তলত এডভাইজেবল নিদিয়ে। হয়নে মদ খোৱা? নিদিয়ে। কিয় নিদিয়ে? নিয়মতো নোৱাৰে, কিন্তু খায়। হয়, হেলমেটটো নিপিন্ধে, গাড়ীও চলাব নালাগে, চলায়। কিয় নালাগে? কাৰণ 18 ইয়াৰ্ছলৈকে ল'ৰা ছোৱালীৰ এক্সপিৰিয়েঞ্চ নহয়, একো নাজানে, ভুল কৰিব পাৰে। ঠিক তেনেকে ট্ৰেডিং ষ্টাৰ্টিং দিনাৰ পৰাই কৰিব লাগে নে নালাগে? ষ্টক মাৰ্কেটত যিদিনা আহে সেইদিনা একদম ট্ৰেডিং নালাগে। কৰিম বুলি আহিব লাগে নে? হেল্ল', লাগে নে নাই, নালাগে? কিন্তু আমি চবে চবে ফুল সেইটোৱে কৰিব নালাগে। ভুল কৰোৱে, সেইটোৱে মই আজিৰ পৰা হয়তো আপোনালোকে ভুল নকৰিব পাৰে, যিসকলে ৱৰ্কশ্বপটো জইন কৰিছে। ভিডিঅ'টো আজি ৰেকৰ্ডিঙত দিছো, যদি হয় ইউটিউব চেনেলত দিম, চাওক। জইন নকৰা কেইটা হয়তো উপকৃত হ'ব পাৰে। গতিকে ডে ওৱানৰ পৰা ট্ৰেডিং কৰো বুলি ষ্টক মাৰ্কেটত মোৰ ভাষাত আহিব নালাগে। আপোনালোকে আহিব পাৰে, মই না নকওঁ, সেইটো আপোনালোকৰ কথা। কাৰণ আপোনাৰ এক্সপিৰিয়েঞ্চ নাই। অলৰেডি মই বহুত ডায়েগ্ৰাম ওপৰত দেখাই কৈছোৱে, গছৰ কথা কৈছো, কিবা কৈছো। এতিয়া এক্সপিৰিয়েঞ্চ যদি নাই, তেতিয়াহ'লে চিগাৰেট যেনেদৰে 18 ইয়াৰ্ছৰ আগত খাব নালাগে, ট্ৰেডিঙো এটলিষ্ট এটা লিমিটলৈকে কৰিব নালাগে। আৰু সেইকাৰণে মই কৈছিলো লং টাৰ্ম ইনভেষ্টমেণ্ট কিমান টাইম থাকে, শ্বৰ্ট টাৰ্ম কিমান, ট্ৰেডিং কিমান, আকৌ কম ডিটেইলছ তলত। গতিকে এটা টাইম লৈকে আপোনাৰ যেতিয়ালৈকে এক্সপিৰিয়েঞ্চ নহয় ষ্টক মাৰ্কেটত, তেতিয়ালৈকে আপুনি ট্ৰেডিং কৰিব নালাগে। প্ৰথমতে ইনভেষ্টমেণ্টেই কৰক। আৰু ট্ৰেডিঙৰ কিছুমান ভাগ আছে য'ত অকণমান ৰিস্ক কম, আমি কম নিশ্চয়, সেইটো হয়তো কৰিব পাৰে। বুজি পাইছে? এনি ডাউট? এই শ্লাইডটো বহুত কিবা কিবি কথা কৈ আছে, সেইকাৰণে কৈছে বাট বেয়া বুলি জানো, কিন্তু তো খায়ে আছো, বেয়া বুলি জানো, ট্ৰেডিং কৰিয়ে আছো, কৰিয়ে থাকিম। অকে, নেক্সট শ্লাইড। এইটো মেইন, এক্সপিৰিয়েঞ্চ ৱাইজ সিলেকশ্যন অফ ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্ট অফ ষ্টক মাৰ্কেট। এইটো একজেক্ট নহয়, জাষ্ট মই ফলো কৰো। আকৌ কৈছো, মই ফলো কৰো কাৰণে আপোনালোক দিছো যে মিউচুৱেল ফাণ্ড, এইটো একচুৱেলি ডাটাটো 2 ইয়াৰ্ছ লিখিব নালাগিছে, ভুল হ'ল। 1 ইয়াৰ্ছ টু এনি নাম্বাৰ্ছ। অকে, লিমিট নাই। মিউচুৱেল ফাণ্ড 1 ইয়াৰ নহয়, এইটো 1 ডে চেঞ্জ কৰি দিছো লগতে। 1 মিনিট, ডে 1, এইটো কপি কৰোতে বেলেগ হৈ গ'ল। ডে 1 টু এনি নাম্বাৰ, ডে 1 onwards. প্ৰথমতে ষ্টক মাৰ্কেটত আহোঁতে নৰ্মেলি মানুহে মিউচুৱেল ফাণ্ডৰ
ষ্টাৰ্ট কৰিব লাগে। কিন্তু এইটো যে হ'বই এইটো কথা নাই। আপুনি প্ৰথমতে অহাৰ আগতে যদি যেনেদৰে ৱৰ্কশ্বপ লৈছে, কোনোবাই হয়তো এতিয়ালৈকে এক্টিভ একাউণ্টে খোলা নাই, কিন্তু তেওঁতো অলৰেডি কিছু এক্সপিৰিয়েঞ্চ হৈয়ে গ'ল। গতিকে তেখেতসকলে মিউচুৱেল ফাণ্ড ষ্টাৰ্ট নকৰিলেও কথা নাই। কিন্তু মই কৰিছিলো, মই 3 বছৰ অকল ষ্টক মাৰ্কেট শিকি আছিলো আৰু তেতিয়া মিউচুৱেল ফাণ্ড কৰি আছিলো। তাৰ পিছতহে মই ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছো। তাৰ পিছতহে আপোনালোকক শিকাব যত্ন কৰিছো থ্ৰু ইউটিউব চেনেল। তাৰ পিছত এতিয়া মই লাহে লাহে আপোনালোকক যেতিয়া আৰু অলপ এক্সপিৰিয়েঞ্চ হ'ল, মই নিজে কোৱা নাই যে মোৰ এক্সপিৰিয়েঞ্চ বহুত কিবা হ'ল, যিখিনি হ'ল সেইখিনি শ্বেয়াৰ কৰিবলৈকে ৱৰ্কশ্বপ ষ্টাৰ্ট কৰিছো। মেবি আপোনালোকৰ হেল্প হ'বও পাৰে, নহ'বও পাৰে, আপোনালোকে গম পাব, ফিডবেকক আমাক জনাব। চ' মিউচুৱেল ফাণ্ড মোৰ হিচাপত ডে 1ৰ পৰা ষ্টাৰ্ট কৰিব লাগে ষ্টক মাৰ্কেটৰ একাউণ্ট খোলাৰ পিছতে। নেক্সট আপুনি ক'ত যাব লাগে? ইনভেষ্টমেণ্ট ইন ইকুইটি মাৰ্কেটছ, মানে এই ডাটাখিনি কিবা কাৰণত চেঞ্জ হৈ গ'ল গোটেইখিনি। অ'কে, ইনভেষ্টমেণ্ট ইন ইকুইটি মাৰ্কেট, সেইটো ডে 1ৰ পৰা কৰিব পাৰে, নাইবা এবছৰ বা 2 বছৰ, 2 বছৰলৈকে যদি আপুনি মিউচুৱেল ফাণ্ডত থাকে, তাৰপিছত 2 বছৰৰ পিছত 4 বছৰলৈকে আপুনি বেলেগ কথাত মাথা নামাৰিবই, অকল ইনভেষ্টমেণ্ট ইন ইকুইটি মাৰ্কেট, অকল ইনভেষ্টমেণ্ট কৰক। যেনেদৰে ওপৰত ডাঙৰ গছডালৰ কি গুণ অলৰেডি কৈছো আগত অলপ শ্লাইডত। ইনভেষ্টমেণ্টৰ যিকেইটা পইণ্ট সেইকেইটা পঢ়ি ল'ব, সেইকেইটা ফ'ল' কৰিব। ফাণ্ডামেণ্টেল ষ্টাডি কৰক, লগতে লং টাৰ্ম হোল্ড কেনেকে কৰে সেইখিনি চাই ল'ব। গতিকে 2 ইয়াৰ্ছৰ পিছতে আপুনি ডাইৰেক্ট ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব লাগে। কিন্তু আমি ইয়াতে অকণমান অলৰেডি যিহেতু আপোনালোকে শিকি লৈছে, ৱৰ্কশ্বপে হওক, ইউটিউব চেনেলে হওক, গতিকে ডে 1ৰ পৰা আপোনালোকে ইনভেষ্টমেণ্টটো ষ্টাৰ্ট কৰিব পাৰে, মিউচুৱেল ফাণ্ডো ষ্টাৰ্ট কৰিব পাৰে। অ'কে, নেক্সট 4 বছৰলৈকে ইণ্ট্ৰাডেত হাতেই দিব নালাগে এজন ষ্টক মাৰ্কেটত অহা মানুহে। কিন্তু আমি ডে 1ৰ পৰা ইণ্ট্ৰাডে ষ্টাৰ্ট কৰি দিওঁ, ডাঙৰ মিষ্টেক। আৰু সেইকাৰণে এটা টাইমত লছ খাওঁ, তাৰপিছত আমি ষ্টক মাৰ্কেটত আমি আৰু কেতিয়াও ঘূৰি নাচাওঁ। ষ্টক মাৰ্কেটত নাযাওঁ বুলিয়ে কওঁ, ষ্টক মাৰ্কেট এটা, আৰু তাৰ কাৰণে ময়ো 5 বছৰ পিছুৱাই গৈছিলো। এই টিভিত এডভাৰটাইজ দেখি আছিলো, কি দেখিছিলো ক'ব নেকি কোনোবাই? মিউচুৱেল ফাণ্ডৰ পিছতে কৈ দিয়ে এটা লাইন, Subject to market risk. অ'কে, ষ্টক মাৰ্কেট ইজ Subject to market risk. Yes, সেইটোৰ কাৰণে মই 5 বছৰ নিজেও পিছুৱাই Read all the আছিলো। অ'কে, সেইকাৰণে মই নিজে 5 বছৰ পিছত ইনভেষ্ট কৰিব ষ্টাৰ্ট কৰিছো, সেই ভয়তে, কাৰণ মোক শিকোৱা মানুহ তেতিয়া কোনো নাছিল। কিন্তু এতিয়া মই হয়তো আপোনালোকক ফ্ৰীতে বহুত কিবা কিবি লেকচাৰ দি আছো, হয়তো ভুলেও হ'ব পাৰে, শুদ্ধ হ'ব পাৰে, বাট লেকচাৰটো দিছো। গতিকে ইয়াতে ভালো শিকিব, বেয়াও শিকিব, কিন্তু আপোনালোকে শিকিব পাইছে, কিন্তু মই শিকিব পোৱা নাছিলো। মই জাষ্ট ইউটিউব চেনেলৰ পৰা চাই নিজে সোমাই, কিন্তু এটা কথা, মই ষ্টক মাৰ্কেটত এটকাও লছ খোৱা নাই আজিলৈকে। ডে 1ৰ পৰা কিন্তু মই প্ৰফিটতে আছো। কিয় আছো মই? কাৰণ এইখিনি মই নিজে ফ'ল' কৰিছিলো। ইনভেষ্টমেণ্ট, মিউচুৱেল ফাণ্ড, ইনভেষ্টমেণ্ট, ইণ্ট্ৰাডে, এতিয়া মাজে মাজে কৰো কেতিয়াবা। FNOত মই এতিয়াও এদিন বা 2 দিন কৰাৰ বাহিৰে ষ্টাৰ্ট দিয়া নাই, কিন্তু FNO মই শিকি আছো। আপোনালোককো ইয়াতে কিবা কিবি কম ভুলে শুদ্ধই, কাৰণ মোৰ 5 বছৰ জাষ্ট ষ্টাৰ্ট হৈছে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্টৰ পৰা যদি চাওঁ, মিউচুৱেল ফাণ্ড খিনি বাদ দি। অ'কে, চ' ইণ্ট্ৰাডে ডে 4 ইয়াৰ্ছৰ পিছতে আপোনালোকে একচুৱেলি হাত দিব লাগে, কাৰণ 4 ইয়াৰ্ছলৈকে আপোনাৰ হয়তো অলৰেডি কিছু এক্সপিৰিয়েঞ্চ হৈ গৈছে বুলি আমি ধৰি লৈছো। আৰু FNO যিটো চবতকৈ প্ৰিয়, কাৰ প্ৰিয় ইয়াতে? FNO, কোনে কোনে FNO শিকাম বুলি আহিছে? আছে কোনোবা? একো বেয়া কথা নহয়, আহিব পাৰে। FNO যদি ভালদৰে এক্সপাৰ্ট হৈ গৈছে, তেতিয়াহ'লেতো বাকীবিলাক আৰু কোনে কৰে? ইনভেষ্টমেণ্ট ইণ্ট্ৰাডে কিবা কিবি 1 টকা 1000 টকা হৈ যাব। অ'কে, চ' 5 বছৰ পিছতহে FNOত হাত দিব লাগে। চ' এইখিনিয়ে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিছো। আপোনালোকে নিজে চাই ল'ব, নিজৰ ৰিস্ক, নিজৰ আদাৰ থিংছ। অ'কে, নেক্সট ইনভেষ্টমেণ্ট এণ্ড ট্ৰেডিং, আকৌ সেইটো কপিকে চলি আছে। এতিয়া কৈছো অলৰেডি আগৰ শ্লাইডটোত অকণমান ব্ৰড কেটেগৰীত গৈছিলো, ইয়াৰ নাম্বাৰ অফ ইয়াৰ বেছি, ডাঙৰ, কম, কিন্তু সেইটোতো একচুৱেলি
প্ৰেক্টিকেলিটো নহয়, আপোনালোকে হয়তো কিছুমানে বাদেই দিলে এই এবছৰলৈকে কোনে ৰখিব, তেতিয়াহ'লে পিছত শিকিম। এনেকুৱা নহয়, আপুনি ডে 1 পৰাও ষ্টাৰ্ট কৰিব পাৰে, 1 মান্থৰ পৰাও ইনভেষ্টমেণ্ট ট্ৰেডিং ষ্টাৰ্ট কৰিব পাৰে। এতিয়া কম টাইপছ অফ শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট, যিসকলে 3 মাহক ইনভেষ্টমেণ্ট বুলি ভাবিছে, মই সেইকাৰণে আগত দুটা শব্দ লিখি দিছো, শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট অৰ ট্ৰেডিং। মোৰ ভাষাত কিন্তু ট্ৰেডিং, ষ্টিল আপোনালোকৰ ভাষাত শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্টটো হ'ব পাৰে, গতিকে মই ইমান তাক না কোৱা নাই। গতিকে শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট অৰ ট্ৰেডিঙৰ ভাগকেইটা আপোনালোকে যদি চাই, ফাৰ্ষ্ট ট্ৰেডিং টাইপছটোৱে হ'ল পজিশ্যনেল ট্ৰেডিং অৰ ইনভেষ্টমেণ্ট। পজিশ্যনেল ট্ৰেড তাৰমানে এতিয়া আপোনালোকে গম পাব, এটা আজি অকণমান টাইম বেছি লৈছো, চাগে প্ৰব্লেম হোৱা নাই, বুজি পাইছে? এনি প্ৰব্লেম? হয় বেছি শ্ল' হৈছে নেকি? নো ছাৰ, নাই হোৱা ছাৰ। অ'কে, মই অকণমান প্ৰথমতে টাইম বেছি লৈছো, পিছত হয়তো এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত আপোনালোকৰ অলপ ফিটত যাম। অ'কে, পজিশ্যনেল ট্ৰেড কি হয়? পজিশ্যন লোৱা বুলি যে কওঁ আমি, দৌৰাতে হওক কিবাতে হওক, এটা পজিশ্যন লোৱা বুলি কওঁ নে নকওঁ? তাৰমানে ষ্টাৰ্টিং কৰবাত কৰিম আৰু কৰবাত এণ্ডিং কৰিম। এতিয়া এটা ষ্টক কিনিছো, এই যে এজন ছাৰে সুধিছিলে যে এটা ষ্টক 100 টকাৰ পিছত 150 টকা হলে চেল কৰিব লাগে নে নালাগে? এই ক্ষেত্ৰত লাগে, ঠিক আছে? যদি আপুনি এই 4-5টাৰ ভিতৰত কোনোবা এটা ট্ৰেডিং ষ্টাইল লৈছে, কিন্তু সেইখন পৰ্টফলিঅ বেলেগ হ'ব লাগে, সেইখন একাউণ্ট বেলেগ হ'ব লাগে, আৰু আপুনি ষ্টকটো কিনাৰ আগতেই চেল কৰিম বুলি ডিচাইড কৰা হ'ব লাগে, পিছত নহয়। ইনভেষ্টমেণ্ট ৰাইট চাইড ইফালে আছে, ইনভেষ্টমেণ্টটো কি হয়। চ' ইনভেষ্টমেণ্ট যদি নকৰো বুলি ভাবি আপুনি ট্ৰেডিং কৰিম বুলি ভাবিছে, তেতিয়াহ'লে 100 টকাত কিনি এটা ষ্টক আপুনি 150 টকা হলে চেল কৰিব পাৰে। সেইটো 1 মান্থৰ পৰা 1 ইয়াৰ যদি এটা ষ্টক আমি হোল্ড কৰি থাকো, মোৰ ভাষাত সেইটো কওঁ মই পজিশ্যনেল ট্ৰেডিং। তাৰমানে এটা ল' প্ৰাইজত মই কিনি ৰখি আছো আৰু এটা হাই প্ৰাইজলৈকে, আৰু সেই হাই প্ৰাইচটো পোৱাৰ লগে লগে মোৰ যদি হৈ গ'ল, মই ভাবিছো এইখিনি চাফিচিয়েণ্ট, 10% 20% যিয়ে নহওক, তেতিয়াহ'লে মই সেই পজিশ্যনটো স্কুৱেৰ অফ কৰিম। এবছৰৰ আগতো হ'ব পাৰে, এমাহ হ'ব পাৰে, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, যিকোনো হ'ব পাৰে। মোৰ যদি হৈ গ'ল পইচাটো, মই যিমানখিনি প্ৰফিট হ'ব বুলি ভাবিছিলো, তেতিয়াহ'লে মই এবছৰৰ পিছত ৰখি নাথাকো, তেতিয়াহ'লেতো আৰু ইনভেষ্টমেণ্টত গুচি যাব, কাৰণ বহুতে 1 বছৰৰ পিছতে ইনভেষ্টমেণ্ট বুলি ভাবে। গতিকে 1 মাহৰ পৰা 1 বছৰলৈকে যদি এটা কোম্পানী হোল্ড কৰি আছে, তাৰ পিছত প্ৰফিট যদি হৈছে, প্ৰফিট হোৱাৰ লগে যদি আপুনি ওলাইছে, সেইটো হ'ল পজিশ্যনেল ট্ৰেডিং বা শ্বৰ্ট টাৰ্ম পজিশ্যনেল ইনভেষ্টমেণ্ট। বুজি পাইছে প্ৰথমটো? নেক্সট, মোমেন্টাম ট্ৰেডিং অৰ ইনভেষ্টমেণ্ট। মোমেন্টাম মানে কি? গাড়ী এখন চলি আছে, আপুনি ব্ৰেক মাৰিছে, লগে লগে ৰখিছে নে গাড়ীখন? লগে লগে নৰখে, অকণমান হ'লেও টাইম লয়, তাত চাম ছেকশ্যনত নেনো ছেকেণ্ডে হওক কিবা হওক। অ'কে, আৰু মুভমেণ্ট এটা ওপৰলৈকে গৈ থাকিব ষ্টক এটা, পিছত প্ৰেক্টিকেলি দেখাই দিম, যেতিয়া চাৰ্ট দেখাম টেকনিকেল দেখাওঁতে। চ' এটা মুভমেণ্টত গৈ থাকোঁতে চাপ'জ এটা ষ্টক আজি 100 টকা আছিল, কালিলৈকে 110 টকা হ'ল, পৰহি 112 টকা হ'ল, তাৰপিছত 15 হ'ল, 20 হ'ল, আকৌ 18 হ'ল, তাৰপিছত আকৌ গৈ 25 হ'ল, আকৌ আহি 22 হ'ল, বাট অভাৰঅল তাৰ মুভমেণ্টটো ওপৰৰ ফালে গৈ আছে। গতিকে আমি তাৰ কোনোবা এঠাইত এণ্ট্ৰি কৰি দিম, আৰু কৰি দি ষ্টকটোত মই একদিন নহয়, একদিনটো ইণ্টাৰনেট পৰি যাব, একদিনতকৈ বেছি। আৰু এটা কথা ক'ব গৈছো যে এতিয়া যিকেইটা পজিশ্যনেল আৰু মোমেন্টাম ইনভেষ্টমেণ্ট আমি কৈ আছো, এইকেইটা আপোনাৰ এছেট হয়। কিন্তু এছেট কি হয়? ষ্টক আপুনি কিনি থব লাগিব, তাৰমানে আপোনাৰ পোৰ্টফলিঅ'ত থাকিব, হোল্ডিঙত থাকিব, ডিমেট একাউণ্টত অলৰেডি সোমাই যাব। এই ষ্টক কিনাৰ লগে লগে ডিমেট একাউণ্টত নোসোমাই, আজিকালি 2 দিন লাগে নে নালাগে পাহৰিলো, বাট এদিনততো নোসোমাই, নেক্সট ডে সোমাব পাৰে। গতিকে পোৰ্টফলিঅ'ত সোমাই যোৱাৰ লগে লগে আপোনাৰ
ডিমেট একাউণ্টত সোমাই যোৱাৰ লগে লগে আপুনি সেইটো এছেট বুলি ক'ব পাৰে, আপোনাৰ নিজৰ সম্পত্তি হয় এটা ষ্টক, আপুনি কিনি থৈছে, অ'নাৰ, লাষ্ট ক্লাছত কৈছোৱে। গতিকে মোমেন্ট ওপৰলৈকে গৈ থাকোতে কোনোবা এটা ঠাইত আপুনি 20 টকা যেতিয়া হ'ল, প্ৰথমতে 12 টকাত আপুনি হয়তো এন্ট্ৰি ল'ব নোৱাৰিলে, কাৰণ আপুনি মোমেন্টটোৱে গম পোৱা নাই, ওপৰ ফালে যাব নে তলত যাব। 15 টকা হতেও গম পোৱা নাই, 18 টকা হতেও হয়তো আপুনি গম নাপালে। যেতিয়া 20 টকা ক্ৰছ কৰি দিলে, কেনেকে কৰিব লাগে আমি পিছত দেখাম চাৰ্টত। তেতিয়া আপুনি কৰবাত 20 টকাত সোমাই দিলে, আৰু সেই তেতিয়া হয়তো আপোনাৰ 3-4 দিন অলৰেডি মোমেন্টত থকা ষ্টক হ'ব পাৰে। গতিকে অকমান লছ, অকমান কম প্ৰফিট হ'ব, কিন্তু 20 টকাৰ পৰা যেতিয়া গৈ 30 টকা বা 35 টকা হ'ব 3 মাহৰ ভিতৰত, হয়তো 5 দিনৰ ভিতৰত হ'ব পাৰে, 10 দিনতো হ'ব পাৰে, 3-4 দিনতো হ'ব পাৰে, এইটো ক'ব নোৱাৰি কেতিয়া হ'ব। তাৰ কৰবাত 3 মাহৰ আগত বা 3 মাহৰ ভিতৰত যদি, এই যে 3 মাহ কিয় কৈছো, 3 মাহ একচুৱেলি একোটা কোম্পানীৰ কোৱাৰ্টাৰ ৰিজাল্ট ওলায়। কোৱাৰ্টাৰ ৰিজাল্ট কি আমি পিছত আপোনালোকক ডিটেইলছ কম। তাৰমানে কোম্পানীৰ প্ৰফিট হৈছে নে লছ হৈছে, তেখেতসকলে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে জমা দি থাকিব লাগে সেবি, আৰু সেইটো এই যে ব্ৰকাৰ আপোনালোকে ইউজ কৰে এপবোৰ, তাত দেখাই থাকে তলত চাব, পিছত আমি দেখাই দিম প্ৰেক্টিকেলি। চ' 3 মাহ মই সেইকাৰণে কৈছো যে 3 মাহ এটা কোম্পানীত যদি আপুনি মোমেন্টাম থকা বুলি গৈ আছিলে, কোৱাৰ্টাৰ ৰিজাল্ট দিয়াৰ আগে পিছে আপুনি গম পাব যে কোম্পানীটোৰ প্ৰফিট আৰু হ'ব বা কম হ'ব। যদি কম হয় আপুনি ওলাই যাব, আৰু যদি বেছি হয় তেতিয়াহ'লে মোমেন্টামটো আপুনি পজিশনেল ট্ৰেড হিচাপে কনচিডাৰ কৰি 1 বছৰলৈকে লৈ যাব পাৰে, কাৰণ আপোনাৰ তেতিয়া অলৰেডি আপুনি গম পালে যে নেক্সট কোৱাৰ্টাৰতো ৰিজাল্ট ভাল হ'ব পাৰে, কাৰণ ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিছে। সেইকাৰণে মই মোমেন্টাম ট্ৰেডিংটো 3 মাহলৈকে লৈছো। আকৌ কৈছো মোৰ ভাষাত, আপোনালোকৰ ভাষাত নাজানো। নেক্সট সুইং ট্ৰেডিং, এইটো অলমোষ্ট এই দুটাৰ কম্বিনেশ্যন সুইং। এইটো এটা একেই, এটা সুইং মানে মুভমেন্ট আৰু সুইং অলমোষ্ট একেই, ঠিক আছে। চ' সুইঙত কি হ'ব পাৰে, এই মুভমেন্ট আৰু সুইঙৰ ডিফাৰেন্স মোৰ হিচাপত কি, মুভমেন্টত কি কৰিম, মই ওপৰলৈকে গৈ থকা ষ্টকত কিনিম, কিন্তু সুইঙত মই তলত থাকোতেও কিনিব পাৰো। চাপোজ এঠাইত এদিন 10 টকা আছে এটা ষ্টক, নেক্সট দিন 11 টকা হৈছে, তাৰপিছত 12 টকা হৈছে, আকৌ 10 টকাত আহিছে, 2-4 দিন এটা ঠাইতে ৰৈ আছে, আৰু সেইটোক চাপোৰ্ট বুলি কয়, আমি পিছত আপোনালোকক জনাম। চাপোৰ্টত কিনিব লাগে, যেতিয়া চাপোৰ্টত কিনো আৰু তাৰ ওপৰত, তাৰমানে ফ্ল'ৰ আৰু চিলিং বুলি ধৰো যদি আমি ঘৰৰ, তাৰমানে ফ্ল'ৰত আমি যদি এটা বস্তু কিনো, চিলিং পোৱাৰ লগে লগে চেল কৰো, চিলিংটো হ'ল ৰেজিষ্টেন্স, ফ্ল'ৰটো হ'ল চাপোৰ্ট। গতিকে 10 টকা বা 11 টকা থাকোতে তাৰ মাজত যদি কিনি লৈ মই 20 টকা বা 25 টকা হতে ষ্টকটো চেল কৰো, সেইটোক কম সুইং। সেইটো একেই, 2 দিনৰ পৰা 3 মাহৰ ভিতৰত হ'ব। আৰু 3 মাহ কিয় কৈছো, একেই লজিক, কাৰণ কোৱাৰ্টাৰ ৰিজাল্ট নোচোৱালৈকে মই কোম্পানীটো কি অৱস্থা থাকিব, যদি কোৱাৰ্টাৰ ৰিজাল্ট বেয়া হয় তেতিয়াহ'লে মই ওলাই যাম 3 মাহৰ ভিতৰতে। কোৱাৰ্টাৰ ৰিজাল্ট যদি ভাল হয়, তাৰমানে কোম্পানীৰ যদি প্ৰফিট হয়, কোম্পানী যদি ইনকাম কৰি থাকে, তেতিয়াহ'লে মই সেইটো সুইঙক কনভাৰ্ট কৰি দিম পজিশনেল ট্ৰেডলৈকে। সেইকাৰণে পজিশনেল 1 বছৰ ধৰিছো। তাৰপিছত আপোনালোকে এই দুটাৰ কাৰণে আহিছে হয়তো বহুতে ইন্ট্ৰাডে, ৰাতিপুৱা 9:15 কিনি যদি 3:30 আগত, 3:30লৈকে নৰখিব, লাষ্টলৈকে ৰখিলে 50 টকা এক্সট্ৰা ফাইন লাগিব পাৰে। কাৰণ আপুনি যদি নিজে স্কুৱেৰ অফ নিজে চেল কৰি নিদিয়ে, আপোনাৰ ব্ৰকাৰে নিজে চেল কৰি দিব, কাৰণ ইন্ট্ৰাডে ষ্টক কেতিয়াও পোৰ্টফলিঅ'ত নাথাকে। মই কৈছো এদিনতে আপোনাৰ ডিমেট একাউণ্টত ষ্টক সোমাই নাযায়, আৰু ইন্ট্ৰাডে আপোনাৰ এছেট নহয়, আপোনাৰ সম্পত্তি নহয়। ইন্ট্ৰাডে যিবোৰ ষ্টক কিনে তাক আপোনাক কেতিয়াবা হয়তো ব্ৰকাৰে কম পইচাত আপোনাক বেছি ষ্টক দি দিব, কিন্তু ডে শেষ হোৱাৰ আগে আগে আপুনি লাভত থাকক লছত থাকক আপোনাৰ কথা, ব্ৰকাৰে চেল কৰি দিব, আৰু আপোনাৰ এক্সট্ৰা 50 টকাও ল'ব চেল কৰাৰ হয়। তাৰ আগতে আপুনি ভালে ভালে যদি ভাবে, আপুনি নিজে চেল কৰি ওলাই যাওক, লছত থাকিলেও ওলাব লাগিব, লাভত থাকিলেও ওলাব লাগিব। সেইকাৰণে আটাইতকৈ ৰিক্সি এতিয়াৰ ভিতৰত এই 3টাৰ ওপৰত যে কলো, সেইকেইটা ৰিক্স কম, কিন্তু এইটোত ৰিক্স এই 3টাতকৈ বেছি। তাৰপিছত FNO, এইটো হ'ল 1 ডেৰ পৰা 3 মান্থ। ইয়াত ডে থাকে, উইক থাকে, মান্থলি থাকে, 3 মান্থ থাকে। এইকেইটা এটা কন্ট্ৰেক্ট হয় একচুৱেলি। আৰু ইয়াত বেচিকেলি ইয়াত ক'ব গ'লে কি প্ৰিডিক্ট কৰি, এইটো এটা ডাইৰেক্ট প্ৰিডিকশ্যন, মোৰ ভাষাতটো যোৱাই হয় অলমোষ্ট, যে আপোনালোকে কয় যে ষ্টক মাৰ্কেট যোৱা হয়, কি নহয়, যদি ডাইৰেক্ট লাষ্টত দুটাত আহে, বাকী কেইটা যদি একো নাজানে, ডাইৰেক্ট ষ্টাৰ্ট কৰে ইন্টাৰডেৰ পৰা, আৰু তাৰপিছতে FNO ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপুনি হয়তো যোৱা ষ্টাৰ্ট কৰিছে। কাৰণ কেতিয়াবা
চব কথা জানিলেও এফএনও আৰু ইণ্টাৰনেট মানুহে লছ খাবলগীয়া হ'ব পাৰে আৰু যোৱাটো তেনেদৰেই লাভৰ ওপৰত ডিপেণ্ড কৰে বাট নলেজ যদি থাকে এক্সপাৰ্ট যদি হয় তেতিয়াহ'লে এফএনও যোৱা নহয় ইণ্টাৰনেও যোৱা নহয় এই দুটা এটা ভাল ইনকাম কৰা ইনষ্ট্ৰুমেণ্ট বুজি পাইছে এনি ডাউট কাৰোবাৰ কিবা ক'বলগীয়া আছে স্যার পাইছো স্যার নাই স্যার নাই ডাউট নাই ন অ'কে চ' এতিয়া আহিছো ট্ৰেডিঙৰ টাইপ কেইটা হৈ গ'ল চাগে চ' ইণ্টাৰডে কি ইণ্টাৰডে আপোনালোকে যিসকলে অলৰেডি কৰি আছে বাদ নিদিব কাৰণ অলৰেডি আপোনালোকৰ এক্সপিৰিয়েঞ্চ কিছু হৈ গৈছে কিন্তু সাৱধান থাকিব যে আপুনি ট্ৰেড কৰি আছে মনত ৰাখিব গতিকে ৰিস্ক অবভিয়াছলি আছে কিন্তু ৰিৱাৰ্ডো বহুত বেছি আছে 1 টকা গৈ 1000 টকা হওঁতে এদিনো নালাগিব পাৰে কেতিয়াবা অ'কে কাৰণ অলৰেডি আপোনাক কম টকাত বেছি বস্তু দি আছে এফএনত গতিকে 100 টকাত আপুনি যদি দিছে 500 টকাৰ বস্তু যেতিয়া দিব 500 টকা বিক্ৰী কৰিলে প্ৰফিটটো অবভিয়াছলি বেছি হ'ব আৰু লছতো কিন্তু একেই অৱস্থা আপোনাক 100 টকাত 500 টকা দিলে যদি লছ হয় আপোনাৰ 500 টকাত লছ হ'ব 100 টকাত লছ নহয় প্ৰফিট হ'লেও 500 টকাত প্ৰফিট হ'ব গতিকে ৰিস্ক সেইকাৰণে বহুত বেছি বাঢ়ি যায় কিন্তু ওপৰৰ তিনিটা ৰিস্ক কম ৰিৱাৰ্ড বেছি ওপৰৰ তিনিটা আপোনাৰ সম্পত্তি তলৰ দুটা সম্পত্তি স্যার আপোনাৰ পেপার ট্রেডিং তো কি হয় হা হা পেপার ট্রেডিং তো কি হয় পেপাৰ ট্ৰেডিংটো জাষ্ট এই কিছুমান ল'ৰা ছোৱালী যে গেম থাকে বা আমি যে গেম খেলো ভাৰ্চুৱেল গেম তেনেদৰে একেই বস্তু পেপাৰ ট্ৰেডিং জাষ্ট আপুনি মাৰ্কেটত নহাৰ আগতে এটা ভাৰ্চুৱেল টাইপৰ প্লেটফৰ্ম এটা পাব তাত পইচা কিনা বেচা কৰিব আৰু তাৰ লাভ হ'লেও একো লাভ নাই আপুনি লছ হ'লেও একো লাভ নাই জাষ্ট আপুনি এক্সপিৰিয়েঞ্চ হোৱা বুলি ভাবিব আকৌ আহি যাব ষ্টক মাৰ্কেটত দেখা পাব উল্টা কিবা কিবি হৈ আছে তাত হয়তো বহুত প্ৰফিট পাইছে কিন্তু ইয়াতে যেতিয়া কাৰণ ষ্টক মাৰ্কেট আকৌ কৈছো এটা মাইণ্ড গেম পুৰা মাইণ্ড ইয়াতে একো শিকিব নালাগে যদি মাইণ্ড কণ্ট্ৰল কৰিব পাৰে মই যে কৈছো লছ হোৱা নাই কেতিয়াও কাৰণ মাইণ্ড কণ্ট্ৰল কৰি আছো ইমান বছৰে সেইকাৰণে লছ হোৱা নাই যদি মাইণ্ড এবাৰ কণ্ট্ৰল যদি ব্ৰেক হৈ যায় তেতিয়াহ'লে লছ মোৰো হ'ব আপোনাৰো হ'ব গতিকে পেপাৰ ট্ৰেডিঙত জাষ্ট ভাৰ্চুৱেল মানি পাইছে এটা গেম হিচাপে ইউজ কৰি আছে যেতিয়া আপোনাৰ নিজৰ পইচা 1000 টকাতকৈ 10 টকা হৈ যাব ট্ৰেডিঙত তেতিয়া অবভিয়াছলি আপোনাৰ মাইণ্ডে কাম নকৰিব তেতিয়া আকৌ নেক্সট দিনা কি কৰিব আপুনি আকৌ লছ হৈ গ'ল দিয়ক 900 কিমান টকা লছ হ'ল 1000 টকাৰ পৰা গৈ 10 টকা থাকিলে গতিকে আপুনি আকৌ 1000 টকা লগাব কিন্তু সেইদিনা আপোনাৰ যদি প্ৰফিটো অলপ হয় 1000 টকা গৈ যেতিয়া 1200 টকা হ'ব তেতিয়াই বিক্ৰী কৰি দিব কাৰণ 1200 টকাৰ পিছত আকৌ অকণমান তললৈকে অহা ষ্টাৰ্ট কৰিব তেতিয়া ভয় সোমাব আপোনাৰ কাৰণ যোৱাকালি অলৰেডি লছত আছে আজি আকৌ লছ হ'ব পাৰে কাৰণ তলত অহা ষ্টাৰ্ট হৈছে গতিকে 1200 টকা হোৱাৰ লগে লগে অকণমান তলত অহাৰ পিছতে আপুনি ওলাই যাব আৰু দেখিব তাৰপিছত সেই ষ্টকটো গৈ 5000 টকা হৈছে এফএনৰ কথা কৈছো বা ইণ্টাৰডেৰ কথা কৈছো গতিকে মাইণ্ডছেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ষ্টক মাৰ্কেট আৰু মেইনলি ইন ট্ৰেডিং যদি মাইণ্ড ষ্ট্ৰং নহয় ট্ৰেডিং নকৰাই ভাল মোৰ মাইণ্ড এতিয়ালৈকে ষ্ট্ৰং হোৱা নাই ট্ৰেডিঙৰ কাৰণে সেইকাৰণে মই এতিয়ালৈকে ফুল্লি ট্ৰেডিং কৰা নাই অ'কে এনি ডাউট ট্ৰেডিঙত আকৌ কিবা ডাউট আছে ট্ৰেডিঙত বেছি টাইম মই এইকাৰণে লৈছো কাৰণ ইয়াতে বহুতে ভুল কৰে পিছত হয়তো ফাষ্ট হৈ যাব অ'কে আহিছো লং টাৰ্ম অলৰেডি এইখিনি কৈছোৱে লং টাৰ্মৰ কি কি টাইপছ আছে লং টাৰ্ম ইনভেষ্টমেণ্ট ইন ইকুইটি অলৰেডি কৈছো ডাইৰেক্ট ষ্টকত ইনভেষ্ট কৰিব পাৰে ডে ওৱানৰ পৰা কৰিব পাৰে কাৰণ যদি আপোনাৰ অলৰেডি কিছু শিকা হৈছে এই ৱৰ্কশ্বপটো শিকাৰ পিছত মই ভাবিছো মোৰ ফালৰ পৰা আপোনালোকে 100% ষ্টাৰ্ট কৰিব পাৰিব ন' প্ৰব্লেম কাৰণ মই যিখিনি জানো প্ৰায় 100% আপোনালোকক দিবলৈ যত্ন কৰিছো আৰু কৰিম আৰু যিমান টাৰ্ম মই জানো গোটেইকেইটা ইয়াত সন্নিৱিষ্ট নিশ্চয় কৰিম গতিকে গোটেইকেইটা ছেশ্যন জইন কৰিব বুলি আশা কৰিছো আৰু নকৰিলেও নাই এইটো মই মোৰ ফালৰ পৰা কি ক'ম মইতো দিবলৈ ট্ৰাই কৰিছো আপোনালোকে যদি ল'ব বিচৰা নাই তেতিয়াহ'লে মই একো কৰিবলগীয়া নাই সেইটো আপোনালোকৰ কথা ইনভেষ্টমেণ্ট ইন মিউচুৱেল ফাণ্ড নেক্সট ইনভেষ্ট লং টাৰ্ম ইনভেষ্টমেণ্ট কোনটো স্যাৰ কোনটো পুট এণ্ড কল গ্ৰুপত যে লিখি থাকে এইবিলাক বুজিও এফএনও ফুড আৰু কল মানে বাই
পুট মানে চেল পিছত কম বাৰু এফএনৰ কাৰণে যদিও মই ইয়াতে এফএনৰ ইণ্টাৰনেট বেয়া বুলি কৈছো আপোনালোকে নাভাবিব যে আমি এফএনৰ ইণ্টাৰনেট নিশিকাও শেষৰ ফালে মই নিশ্চয় এফএনৰ ইণ্টাৰনেট যিবিলাক বস্তু ইউজ হয় যেনে ইনভেষ্টমেণ্টত ইউজ হৈছে ট্ৰেডিঙত ইউজ হৈছে গোটেইখিনি কম কিন্তু মই মাৰিম হেল্ল' নেটটো মই চাউণ্ডটো অহা নাই sound okay second types of investment is mutual fund কাৰোবাৰ কিবা থাকিলে আমি ভিডিঅ'টো যেতিয়া ইউটিউবত দিম তাত সুধিব আমি লাষ্টত এদিন এনেও কুৱেশ্যন আনচাৰ কৰিমেই হয়তো এইটো ইউটিউব লাইভ কৰিব পাৰো ইয়াতো কৰিব পাৰো গতিকে যিয়ে কুৱেশ্যন থাকে মোৰ চেনেলত ভিডিঅ' দিয়াৰ তলত আপোনালোকে লিখিব আৰু হয়তো নেক্সট ছেশ্যনতে মই সেই কুৱেশ্যনটো ইয়াত এনচাৰ দিবলৈকে যত্ন কৰিম গতিকে ইনভেষ্টমেণ্ট ইন মিউচুৱেল ফাণ্ড এটা বহুত ভাল বস্তু যিসকলে একো নাজানে ষ্টকৰ বিষয়ে তেখেতসকলে সেইটোৰে ষ্টাৰ্ট কৰক মই কোৱা নাই যে আপুনি ষ্টকত আহক বা ট্ৰেড কৰক কিন্তু মিউচুৱেল ফাণ্ড কৰাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজিৰ দিনত আজি যদি আপোনাৰ মিউচুৱেল ফাণ্ড নাই তেতিয়াহ'লে আপুনি কোনো ইনভেষ্টমেণ্ট একচুৱেলি ভালদৰে কৰাই নাই অলৰেডি যোৱাকালি কৈছোৱে RD FD সেইবিলাকে কিমান ৰিটাৰ্ণ দিয়ে গতিকে ভয় খাবলগীয়া একো কথা নাই মই সেইখিনি সাহস দিবৰ কাৰণে আপোনালোকৰ লগত আছো গতিকে আপুনি যদি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্টটো নকৰে ডাইৰেক্ট মানে ইকুইটিত নকৰে তেতিয়াহ'লে এটলিষ্ট মিউচুৱেল ফাণ্ড এটা খোলক আৰু মিউচুৱেল ফাণ্ড কালিয়ে ষ্টাৰ্ট কৰি দিয়ক যদি ফাৰ্ষ্ট কোনোবা ইয়াতে আছে যদি ষ্টক মাৰ্কেটত একোৱে কৰা নাই ষ্টক আকৌ মিউচুৱেল ফাণ্ডৰ কিছুমান টাইপ আছে তাৰ ভিতৰত এটা হ'ল ELSS ইকুইটি লিংক ছেভিং স্কিম কাৰণ আপোনালোকে হয়তো ক'ব এতিয়া কোনোবা দুই এটাই হয়তো ইয়াতে LICৰ মানুহ আছে তেখেতলোকে হয়তো মোক বেয়া পাব LICত আজিকালি 10 বছৰ লৈ থোৱাৰ পিছত কিমান ৰিটাৰ্ণ দিয়ে LICৰ মানুহজনে নিজে গম পাব গতিকে মই নকওঁ গতিকে LICত কিন্তু ক'ব যে LICত টেক্স বেনিফিট পায় ষ্টকতটো নাপায় গতিকে এইটো এটা অপশ্যন ELSS ইয়াত টেক্স বেনিফিট আপোনালোকে পাব কিন্তু ইয়াত লকিং পিৰিয়ড থাকে 3 years 3 yearsৰ আগত আপুনি পইচা উলিয়াব নোৱাৰে গতিকে 80C আই থিংক 80C আপুনি এই ডকুমেণ্টটো দিলে টেক্স বেনিফিট পাব নেক্সট ইনভেষ্টমেণ্ট ইন ETF এইটো কি হয় কোনোবাই জানে নেকি ইনভেষ্টমেণ্ট ইন ETF এক্সেঞ্জ স্যাৰ ট্ৰেডেড ইণ্ডেক্সত ইনডাইৰেক্টলি যোনটো ইনভেষ্ট কৰা সেইটো স্যাৰ ওকে ভেৰি গুড কোনে কৈছা স্যাৰ মই স্যাৰ হাছিম ওকে ভেৰি গুড চ' এই যে কলো ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট আৰু যোৱাকালি কৈছিলো যে 10 বছৰ নিফটি ইমান ৰিটাৰ্ণ দিছে 13 বা 15 যিয়ে নহওক কিন্তু আপুনি এইটো ট্ৰেড যদি নকৰে ইণ্ডেক্সতো ডাইৰেক্ট হাত দিব নোৱাৰে ট্ৰেডিঙতে হাত দিব পাৰে এফএনতে পাৰে কিন্তু মইতো ডাইৰেক্ট আপোনাক ট্ৰেডিং কৰিব কোৱাই নাই ইনভেষ্টমেণ্ট কৰিব কৈছো গতিকে কোনোবাই যদি ইণ্ডেক্স আকৌ ইয়াৰ টাইপ আছে কৈছোৱে মই ইণ্ডেক্স ফাণ্ডো আছে বহুত কিবা কিবি আছে মিউচুৱেল ফাণ্ডতো আছে কিন্তু এটা হ'ল ETF ডাইৰেক্টলি এটা আপুনি ক'ব পাৰে ক্লোন অফ দা ইণ্ডেক্সে যেনেদৰে বিহেভ কৰিব ইণ্ডেক্স মানে কি হ'ল নিফটি 50 কৈছোৱে যোৱাকালি বেংক নিফটি মিড কেপ স্মল কেপ নিফটি এইবিলাক চ' এই ইণ্ডেক্স কেইটা যেনেদৰে বিহেভ কৰিব আজি যদি 10 টকাত আছে ইণ্ডেক্স ইয়াত হয়তো 10 টকা নেদেখাব কম দেখাব কিন্তু তাৰ ভেলুটো একেই মুভমেণ্ট ল'ব গতিকে আপুনি ডাইৰেক্ট ইণ্ডেক্সত নকৰি ইণ্ডেক্সত এফএনও নকৰি আপুনি কৰিব পাৰে লং টাৰ্ম ইনভেষ্টমেণ্ট চ' ETF এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড ডিটেইলছ পিছত আপুনি যদি জানিব বিচাৰে আমাক কুৱেশ্যন সুধিব আমি আকৌ এটা শ্লাইড দি দিম ওকে এনি ডাউট ইয়াত কাৰোবাৰ আছে প্ৰব্লেম মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টত SIP SWP এইবিলাকৰ ডিফাৰেন্স বিলাক অলপ বুজাই দিবচোন পিছত কোনটো SIP ওকে মিউচুৱেল ফাণ্ডত SIP আছে SIP টো বাৰু অলপ চলপ জানো কিবা আজিকালি SWP ও এটা মিউচুৱেল ফাণ্ডৰ কাৰণে মই হয়তো এখন দুখন শ্লাইড পিছত বনাই দিম ঠিক আছে পুৰা ডিটেইলছ তাত পাই যাব ষ্টিল কুৱেশ্যনটো আপুনি ভিডিঅ'ত দি থব পিছত তলত তেতিয়া মনত থাকিব মোৰ নেক্সট ক্লাছলৈকে গতিকে এতিয়ালৈকে মেইনলি মই অলৰেডি 1 ঘণ্টা ক'লো আৰু আধা ঘণ্টা কম হয়তো গতিকে এতিয়ালৈকে মই অকল কৈ আছো কি ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং হয়তো বহুতে বৰো খাইছে খাব কাৰণ বহুত কেইটা বিগিনাৰ্ছ আছে গতিকে তেখেতসকলক মই এৰি দিব নোৱাৰো এইখিনিতে সেইকাৰণে এক্সপিৰিয়েঞ্চ অলৰেডি তেখেতসকলৰ যিসকল আছে
গতিকে তেখেতসকলেও মোক অকণমান হেল্প কৰিলে আমি সুখী হ'ম, কাৰণ বিগিনাৰ্ছক বেছি দৰকাৰ, কাৰণ তেখেতসকলে সাহসে পোৱা নাই, মই যেনেদৰে সাহস পোৱা নাছিলো, আৰু এতিয়াও এই ৱৰ্কশ্বপটো কৰাৰ পিছত হয়তো তেখেতসকলে সাহস পাব। এইখিনি মই গেৰাণ্টিৰ সৈতে নকওঁ, তথাপিতো কিছু পৰিমাণে মই ক'ব পাৰো যে হয়তো এটা সাহস পাব ষ্টক মাৰ্কেট কি হয়, কেনেদৰে কৰিব পাৰে। কাৰণ মই ইয়াতে চব জেনুইন কথা কৈছো, একো মই ডাঙৰকৈ কোৱা নাই। আপোনালোকে বহুত ট্ৰেডাৰ আপোনালোকে দেখিব, ইউটিউব অসমতো আছে আজিকালি, বহুত বেছি কিবা কিবি কৰা বুলি কৈ দিয়ে। যদি অলৰেডি কৰিছে তেতিয়াহ'লে কৰোৰপতিটো হ'বই লাগিছিল। বেংকত চেক কৰক আপোনালোকে তেখেতসকলে অলৰেডি কৰোৰপতি হৈছে নে নাই। যদি হোৱা নাই তেতিয়াহ'লে হয়তো আজি 10 লাখ প্ৰফিট হৈছে, নেক্সট দিনা 5 লাখ লছ হৈছে, তাৰপিছত আকৌ 2 লাখ লছ হৈছে, আল্টিমেটলি গৈ আকৌ 1 লাখতে প্ৰফিটত আছে। গতিকে তেনেদৰে হ'ব পাৰে। আৰু তাৰ ভিতৰত যদি এক্সপাৰ্ট কেইটামান আছে, নাই বুলি নকওঁ, অসমতো আছে কেইটামান, তেখেতসকলে হয়তো টকা বনাইছে আৰু তেখেতসকলে টকা বনাও থাকিব। অলৰেডি গোটেই যদি অভাৰঅল আমি ক'ব যাওঁ, ট্ৰেডিঙৰ পৰা কিমানটা মানুহ 100টা কিমানটা প্ৰফিট পায়, যিসকলে ট্ৰেডিং কৰে কওক প্লিজ। 100টাৰ কিমানটা পায়? 10টা প্ৰফিট পায়, 90টা লছ কৰে। অলৰেডি কৈছোৱে ট্ৰেডিং ক'ত হয়, কোনোবাই বাই কৰে, কোনোবাই চেল কৰে, কোনো কোম্পানীৰ লগত কানেকশ্যন নাই। তাৰমানে 10টাই যদি প্ৰফিট কৰে, 90টা লছ 10টাই কৰে, লাভ কৰে। 90টা লছ কৰে, সেই লছখিনি 10টাই লাভ কৰে। অবভিয়াছলি সেই 10টাইতো বহুত বহুত বেছি টকা পাবই। বুজি পাইছে কি কৈছো? 90টা টকা 10টা মানুহে লৈ গৈছে যেতিয়া তেখেতসকলে অলৰেডি এক্সপাৰ্ট, গতিকে ট্ৰেডিং নকৰিব বুলি মই এই কাৰণেই নকওঁ। ট্ৰেডিং কৰক যদি জানে। বুজি পাইছে কি কৈছো? বহুত ডাঙৰ কথা কৈছো কিন্তু। ট্ৰেডিং যদি জানে কৰিব, শিকিছে ভালদৰে, তেতিয়াহ'লে ট্ৰেডিং কৰক, কাৰণ 90টা মানুহে পইচা দিবলৈকে ৰেডি আছে। আপুনি হয়তো কালি যদি ডাইৰেক্ট এই ৱৰ্কশ্বপটো জইন নকৰি ট্ৰেডিং কৰা ষ্টাৰ্ট কৰিলে হয়, প্ৰথম দিনাই লছ খালে হয়। নৰ্মেলি প্ৰথম দিনা লছ নাখায়, কাৰণ কিবা কিবি মাইণ্ডছেটটো ঠিকে থাকে, লাহে লাহে লছ খোৱা আৰম্ভ হয়। প্ৰথমতে ষ্টক মাৰ্কেটে পইচা দিয়ে, তাৰপিছতহে নিয়ে। বহুত বেয়া বস্তু সেই হিচাপত ষ্টক মাৰ্কেট। ভয় নাখাব, ষ্টিল কৈছো। গতিকে 90টা পইচা 10টাই যেতিয়া লৈ যাব, 90টা 90 লাখ যদি লছ কৰে, তাৰ 90 লাখক 10ৰে ডিভাইড কৰক, ইমান 10টা মানুহে পাব। অকে অকে নেক্সট। এতিয়া জাষ্ট কেইটামান টাৰ্মিনলজি যিকেইটা অলৰেডি যোৱাকালি কেইটামান কৈছো, সেইকেইটা স্কিপ কৰি দিম। চেনচেক্স কৈছোৱে, BSE 30টা ষ্টক। অকে নেক্সট সেবি কৈছোৱে, এটা মনিটৰিং ৰেগুলেটৰী অৰ্গেনাইজেশ্যন, যোনে গোটেইবিলাক ইনভেষ্টৰ, কোম্পানী, ব্ৰকাৰ, ট্ৰেডাৰ সকলোকে মনিটৰ কৰে। তেখেতসকলে কেতিয়াবা পানিচমেণ্টো দিয়ে। কি পানিচমেণ্ট দিয়ে পিছত আমি ASM GSM যেতিয়া কম তাত কম, আৰু ফাইন যেতিয়া লগাই সেইবিলাকো কম নিশ্চয়। নেক্সট ডিমেট একাউণ্ট অলৰেডি কৈছোৱে, ডিমেটেৰিয়েলাইজ একাউণ্ট, য'ত আপুনি ষ্টক কিনাৰ পিছত প্ৰথম দিনাই হেৰি থাকে, ট্ৰেডিং একাউণ্টটো থাকে, তাৰপিছত গৈ ব্ৰকাৰতো থাকে নেক্সট দিনাই যদি আপুনি ডেলিভাৰী লয়। তাৰমানে সেই যে কৈছো ইনভেষ্টমেণ্টে হওক, চুইং হওক, পজিচনেল হওক, সেইকেইটা ডেলিভাৰী কিনিলে এইকেইটা ডিমেট একাউণ্টত সোমাই যায়। নেক্সট ষ্টক ইণ্ডেক্স অলৰেডি কৈছোৱে, এভাৰেজ কেইটামান কোম্পানী লগ লাগি এটা আমি মিজাৰ বুলি ক'ব পাৰো, ফাইনেন্সিয়েল মিজাৰ। সেইটো ফ্লাকচুৱেট হৈ থাকে, প্লাছ মাইনাছ, কেতিয়াবা ওপৰলৈকে যায়, কেতিয়াবা তললৈকে যায়। আজি যদি গ্ৰুপত কোনোবা আছে গম পাবই, আমি কওঁ যে নিফটি পজিটিভ, নিফটি নিগেটিভ, মানে ফ্লাকচুৱেশ্যন। পোৰ্টফলিঅ হ'ল আপুনি যিবোৰ কোম্পানী কিনিছে, এছেট অলৰেডি কৈছোৱে, পজিচনেল, চুইং, এইবোৰ ইনভেষ্টমেণ্ট, এইবোৰ একোটা এছেট। আপোনাৰ এছেটবোৰ পোৰ্টফলিঅত জমা হৈ থাকিব, কোম্পানীৰ ষ্টকবোৰ আপোনাৰ পোৰ্টফলিঅত জমা হৈ থাকিব। গতিকে এইটো হ'ল পোৰ্টফলিঅ। 10টা 5টা 4টা যিয়ে নহওক কোম্পানী আপোনাৰ হয়তো থাকিব, সেইকেইটা ডিমেট একাউণ্টত থকা মানে পোৰ্টফলিঅত থকা। নেক্সট বুল মাৰ্কেট, বেয়াৰ মাৰ্কেট অলৰেডি পিছত আমি কম। বুল হ'ল জাষ্ট ইয়াতে অকণমান কৈছো, যেতিয়া মাৰ্কেট ওপৰলৈকে গৈ থাকে, এতিয়া আজি বুল মাৰ্কেট, আজি যদি চাব যাওঁ, আজি সকলো ইনভেষ্টৰে প্ৰফিট হৈছে। মোৰতো 3% উঠিছে এখন পোৰ্টফলিঅ, আন এখন 2.5, গতিকে হয়তো সকলোৱে উঠিছে। গতিকে এইটো বুল মাৰ্কেট আজিৰ কাৰণে, অভাৰঅল বুল মাৰ্কেটে আছে, পিছত আমি কম। নেক্সট বেয়াৰ মাৰ্কেট, কভিডৰ টাইমত যেতিয়া কভিডৰ নিউজ আহিছিল, তেতিয়া বেয়াৰ মাৰ্কেট চলি আছিলে। কভিড ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে তাৰপিছতে যিমান দিন আছিলে 2019-20 মাজত বেয়াৰ মাৰ্কেট চলি আছিল, তাৰমানে তললৈকে গৈ আছিল। বুল আৰু বেয়াৰ, বুল মানে কি অসমীয়াত?
ক'ব নেকি কোনোবা? বুল মানে অসমীয়াত কি? গৰু অকে, বলদ বা ষাঁড় গৰু। বেয়াৰ মানে ভালুক স্যাৰ ভালুক। ভালুক কিয় বুল আৰু বেয়াৰ ক'লে ইয়াতে নাম দুটা? ভালুক আৰু স্যার হাড় গরু বলদ হাড় স্যার হাড় গরুৱে খুন্দা মাৰে আৰু বিয়াৰ মানে খায় Okay, আৰু কোনোবাই প্ৰপাৰ এনচাৰ? যেতিয়া ষাঁড় গৰুৱে এটাক কৰে সেই এটাকটো ওপৰৰ ফালে মাৰে আৰু বিয়েৰে যেতিয়া পাঞ্জাটো মাৰে তলফালে মাৰি দিয়ে। অকে, ভেৰি গুড। শিং দুটা যে আছে আপুনি ফটো এটা চালে গম পাব বুলৰ যেতিয়া খং উঠিব একদম মাথাটো জোকৰি ওপৰৰ ফালে খেদা মাৰে, শিং দুটা পুৰা ওপৰৰ ফালে গুচি যায়। অকে, তাত ভালুকে সদায় খেদোতে খং উঠিলে মূৰটো তল মাৰে, বুজা মাৰি খেদি যায়। তল মানে বেয়াৰ, আপ মানে বুল, সেইকাৰণে বেয়াৰ আৰু বুল মাৰে। অকে, বুজি পাইছে? জাষ্ট চিম্পল সৰু বস্তু, তথাপিতো কৈ দিছো। নেক্সট, নিফটি 50 50টা কোম্পানী, NSE-ৰ 30টা কোম্পানী যে আছিলে চেনচেক্স, এইটো BSE-ৰ ষ্টক মাৰ্কেট ব্ৰকাৰ কৈছোৱে যোৱাকালি ধুনীয়াকৈ এক্সাম্পল দি, ফেঞ্চি বজাৰ, পল্টন বজাৰ, হয়তো সেইটো আকৌ মই ৰেকৰ্ড কৰি দি দিম ইউটিউবত, চাই ল'ব। গতিকে ব্ৰকাৰ হ'ল থাৰ্ড পাৰ্টি কিছুমান এডভাইজৰ, তেখেতসকলে এডভাইচ কৰে। আজিকালি কিন্তু এই এঞ্জেল ওৱান এইবিলাকৰ এডভাইচ নাহে, ডাইৰেক্ট এনালাইজ কৰি দিয়ে। তথাপিতো আগত কিন্তু এইবিলাক আপোনালোকৰ মানুহ আছিলে একোটা, তেখেতসকলক পইচা দিব লাগিছিলে, তাৰ বিনিময়ত তেখেতসকলে এডভাইচ কৰিছিলে, তাৰপিছত আপুনি বেচা কিনা কৰিছিলে, এইবোৰ ব্ৰকাৰ। বিড প্ৰাইচ আৰু আস্ক প্ৰাইচ, FNO যিসকলে কৰে কওক কি হয়? মিড প্ৰাইচ, আস্ক প্ৰাইচ, সেইটো ট্ৰেডিঙৰ লগত ৰিলেটেড। হ'ব কোনোবাই? স্যাৰ বিড প্ৰাইচটো এটা শ্বেয়াৰ কিনিবলৈ যোনটো হাইয়েষ্ট প্ৰাইচ দিয়া হয় তাকে বিড প্ৰাইচ বুলি কোৱা হয়, তাতকে Okay. বেছি নিদিয়ে। বায়াৰে হয়, বাই কৰিব যিটো প্ৰাইজত ৰেডি থাকে সেইটো বিড প্ৰাইচ, আৰু হয়। চেলাৰে কমত যিটো চেল কৰিব বিচাৰি থাকে সেইটো হ'ল আস্ক প্ৰাইচ। Yes, চিম্পল। sir. নেক্সট, IPO অলৰেডি কালি কৈছোৱে, আজিও কৈছো চাগে ষ্টাৰ্টিঙত। ইকুইটি হ'ল ভেলু। এই যে ইকুইটি মানে আল্টিমেটলি ক'ব পাৰি মানিটো, ষ্টক মাৰ্কেটত যিটো পইচা, কোম্পানী এটাৰ যিটো পইচা বিজনেছ কৰিবৰ কাৰণে ষ্টাৰ্টিঙৰ পৰা আছে, সেইটোৱে হ'ল ইকুইটি। তাক ভাগ কৰি দিয়া কয় শ্বেয়াৰ, গতিকে টোটেল ভেলুটো কোম্পানীটোৰ, সেইটোক আপুনি ইকুইটি বুলি ক'ব পাৰে। আৰু এইটোৱে মেইন কথা। নেক্সট, ডিভিডেণ্ড কি হয়? কোম্পানীৰ প্ৰফিট হলে এটা অংশ মাজে মাজে 3 মাহতো হ'ব পাৰে, 6 মাহতো হ'ব পাৰে, 1 বছৰতো হ'ব পাৰে, আপোনাৰ একাউণ্টত ডাইৰেক্টলি আহে। বেংকৰ একাউণ্ট, যিটো বেংকৰ একাউণ্ট এই ট্ৰেডিং একাউণ্টৰ লগত ৰিলেটেড হৈ আছে সেইটো। গতিকে সেই মাজে মাজে পইচা যিটো পাই আমি ডিভিডেণ্ড, টোটেলি কি হয়, লাভ কাৰ হয়, কি হয়, আমি পিছত ডিছকাছ কৰিম ভালদৰে। জাষ্ট ইয়াতে কৈ থৈছো, এটা ৰিৱাৰ্ড আপোনাক দিয়ে কোম্পানীৰ প্ৰফিট হলে, সেইটোক কয় ডিভিডেণ্ড। BSE NSE অলৰেডি কৈছোৱে, এটা দুটা এক্সচেঞ্জ হয় ইণ্ডিয়াৰ। নেক্সট, কল পুট। কোনোবাই সুধিছিলে কল পুট ময়ে কি সুধিছিলো, হয়? নাজানো কওক, কিন্তু। আমাৰ ইয়াত ট্ৰেডাৰ আছে কেইটামান, কওক ট্ৰেডাৰ, প্লিজ হেল্প মি হিয়াৰ। কল আৰু পুট প্লিজ কোনোবা এজনে কৈ দিয়ক, মই পানী একটু খাই লওঁ। কল মানে যেতিয়া আপুনি ভাবে যে ষ্টকটো ওপৰত যাব তাৰ প্ৰাইচ, তেতিয়া কল কিনিব লাগে। আৰু যদি আপুনি ভাবে যে ষ্টকটোৰ প্ৰাইচ তললৈ যাব, তেনেতে পুট কিনিব লাগে। বুজি পালে? প্ৰেডিকশ্যন হয়, আপুনি ভাবি ল'ব লাগিব। সেইকাৰণে মই অকণমান জোৱাৰ লগত ৰিলেটেড থকা বুলি কৈছো। এটা ষ্টক দেখা পাব। এইটো কিনে ক'ত? যদি কিনিব লাগিব বা বিকিব লাগিব। দীপজ্যোতি ছাৰ কওক। সেইটো আপুনি নিজৰ যিকোনো আপুনি যোনটো ব্ৰকাৰ ইউজ কৰে, তেখেতৰ ধৰক নিফটি কিনিছে, নিফটিৰ সেইটোৰ কাৰণে আপুনি যোনটো লেভেল, সেই লেভেলটো ধৰক 22,500, সেইটো কি শিকিব লাগিব এতিয়া। 22,500 বা প্ৰত্যেক 100 পইণ্টছৰ মূৰে মূৰে এটা পুট থাকিব, এটা কল থাকিব। বেংক নিফটিৰ বেলেগ থাকে, মিনিমাম এমাউণ্ট থাকে এটা, যেনেকে লট থাকে, 50টা একেলগে কিনিবই লাগিব বা 100টা একেলগে কিনিবই লাগিব। সেইটো আপুনি নিজৰ ব্ৰকাৰ এক্সচেঞ্জত কিনিব, জেৰ'ধা হলে জেৰ'ধাত কিনিব লাগিব। আপুনি চাৰ্চ কৰিলে পাব, যেনেকে আপুনি ষ্টক চাৰ্চ কৰে, জেৰ'ধাত যাই যদি চাৰ্চ কৰে নিফটি
22,500 ধৰক আজি ধৰক 22,500 আছে, 22,500 পুট কল তাৰে অপশ্যনবিলাক আহি যাব। এইটোৰ লগত এটা এক্সপায়াৰীও থাকে আকৌ। এই এক্সপায়াৰীটো ধৰক একমাহ এসপ্তাহ যে মই কৈছিলো 3 মাহলৈকে থাকে এইটো এক্সপায়াৰী। চাৰ্ট বনোৱা আছে মোৰ ধুনীয়াকৈ এইটো পিছত দেখাই এতিয়া দিম। আপুনি এনেকে হলে হয়, অলপ হয়। কনফিউজ হৈ যাব তাৰমানে এই যে এটা Just এটাকে এইটো শিকিব FI ৰ লগত ৰিলেটেড বুলি ভাবি লওক এতিয়া এটা কল মানে বাই পুট মানে চেল ভাবি লওক চিম্পলি তাৰপিছত আপোনালোকে প্ৰেক্টিকেল দেখাই দিম যেতিয়া মই কৈছোৱে নহয় যে আপুনি এপটো ইনষ্টল কৰি ল'ব তাত মই প্ৰেক্টিকেল কৰাম এঞ্জেল ওৱানত গতিকে তেতিয়া গম পাব টাইপছ অফ ষ্টক অলৰেডি কৈছোৱে নকওঁ প্ৰাইমেৰী সেকেন্ডাৰী ভালদৰে বুজাই দিছো ওকে নেক্সট factors that affect share market in share price in stock market কি ফেক্টৰে stock up বা down যোৱাত আপোনাক কব কি এফেক্ট কৰে কোনবোৰ প্ৰবলেম বা কোনবোৰ সিনাৰিওত আপোনাৰ এটা ষ্টকৰ প্ৰাইস আপ বা ডাউন হ'ব প্ৰথমটোৱে হ'ল কোম্পানী ৰিলেটেড ফেক্টৰস যদি কোম্পানী এটা অলৰেডি কৈছো ফাইনান্সিয়েল ৰিজাল্ট ফাইনান্সিয়েল পারফরম্যান্স আপোনাৰ এক্স নামৰ কোম্পানী এটা আছে আপুনি জানুৱাৰী 1 তাৰিখে সাপোজ কোম্পানীটো খুলিছে জানুৱাৰী 1 তাৰিখ নকওঁ মই মাৰ্চত কলো মাৰ্চ আজি চাগে 1 এপ্ৰিল আজি খুলিছে 3 মাহ পিছত আপুনি ষ্টক খোলা বুলি অলৰেডি আজি ক'ব নহয় অলৰেডি 4 বছৰ আগতে খুলিছে বাট ষ্টক মাৰ্কেটত লিষ্টিং কৰিছে সাপোজ কোনবা এটা টাইমত তাৰপৰা আপুনি 3 মাহৰ মূৰে মূৰে এক্সচেঞ্জক আপুনি জনা থাকিব লাগিব আপোনাৰ কোম্পানীটো কিমান প্ৰফিট হৈছে কিমান লছ হৈছে বা আপুনি কিমান ধাৰ লৈছে কি সেইটো ফান্ডামেন্টাল আমি কম সো ফাইনান্সিয়েল যিবোৰ আর্নিং ভাল হ'ব বেয়া হ'ব যে মই কৈছিল 3 মাহ ভাল হ'ব বা বেয়া হ'ব এইবোৰ প্ৰেডিকশন যদি কৰে তাৰ ওপৰত ষ্টক মাৰ্কেটৰ প্ৰাইস আপ বা ডাউন যাব পাৰে এইখিনিতে কৈছো মই পিএইচডি কাম ইয়াৰ ওপৰতে কৰি আছো ষ্টক প্ৰেডিকশন হয়তো কাম যেতিয়া হৈ যাব তেতিয়া আপোনালোকক ভালদৰে কম আৰু সেই এপটো হয়তো আপোনালোকক কামো দিব পাৰে ওকে ওকে প্ৰেডিকশন ফিউচাৰ আর্নিং কিমান হ'ব বা এতিয়া কিমান হৈ আছে এই গোটেই ফাইনান্সিয়েল কন্ডিশনৰ ওপৰত ভিত্তি কৰি কোম্পানী এটা ষ্টক ওপৰত যাব পাৰে বা তলত যাব পাৰে ভাল হলে ওপৰলৈকে যাব তলত বেয়া হলে তললৈকে যাব পাৰে নেক্সট ডিভিডেন্ড যদি কোম্পানী এটা ডিক্লেয়াৰ কৰে ডিভিডেন্ড দিব বুলি তাত এক্স ডেট আৰু কি আছিল এক্স ডেট আৰু স্যাৰ পাহৰি থাকিলো মন পৰা নাই এক্স ডেট বা লাষ্ট ডেট আৰু সেইটো ডিভিডেন্ড দিয়া এনাউন্স কৰে তেতিয়াও আপোনাৰ ষ্টক এটাৰ প্ৰাইস আপ বা ডাউন যাব পাৰে রাইট ইস্যু যোৱাকালি কৈছিলো রাইট ইস্যু যদি ডিক্লেয়াৰ কৰে ষ্টক আপ ডাউন যাব পাৰে বোনাস যদি দিব বুলি কয় তাত আপ ডাউন যাব পাৰে তাৰপিছত নিউ প্ৰডাক্ট কোম্পানী এটা সাপোজ এটা নতুন প্ৰডাক্ট লঞ্চ কৰিছে বা আগৰ প্ৰডাক্ট এটা ৰিনিউ কৰিছে নতুনকৈ কিবা কিবি চেঞ্জ কৰি ভালদৰে আপডেট কৰিছে তেতিয়াও হয়তো কোম্পানীৰ প্ৰাইস আপ বা ডাউন যাব পাৰে কোনবা কোম্পানী আন এটা কোম্পানীৰ লগত টাই আপ কৰিছে বা আন এটা কোম্পানীৰ লগত লগ লাগি একেলগে কাম কৰিব খুজিছে বা আন এটা কোম্পানী কিনি লৈছে এনেদৰে কিছুমান কেছতো কোম্পানীৰ প্ৰাইস আপ বা ডাউন হ'ব পাৰে নেক্সট মেনেজমেন্ট চেঞ্জ হৈছে আপোনাৰ সাপোজ সিও চেঞ্জ হৈ গ'ল আগৰ সিওতে ভাল প্ৰফিট কৰিব পৰা নাছিলে নতুন সিও যেটো আহিলে হয়তো তাৰ এক্সপেৰিয়েন্স বহুত বেছি বেলেগ এটা কোম্পানীত কাম কৰি আছিল তাৰ পৰা ইয়াতে আহিলে গতিকে মানুহে ভাবিব যে এই সিও জনে কোম্পানীৰ যেটো হ্যান্ডওভাৰ লৈছে তেখেতে কোম্পানী আজি য'ত আছে তাতকৈ বহুত ওপৰত লৈ যাব গতিকে ষ্টকৰ প্ৰাইস ওপৰলৈকে লৈ যাব লাগে আৰু ষ্টকৰ প্ৰাইস সেই হিচাপে ওপৰলৈকে গুচি যায় নেক্সট যদি কিবা স্ক্যাম হয় কোম্পানীজ কিবা স্ক্যান্ডাল হয় তেতিয়াহলে কোম্পানীৰ প্ৰাইস তললৈকে যাব নে ওপৰলৈকে যাব গাইজ স্ক্যাম তললৈ যাব তললৈকে যাব যদি কোনবা কোম্পানী স্ক্যাম বা কিবা প্ৰবলেমত আছে তেতিয়াহলে কোম্পানীৰ প্ৰাইস তললৈকে যাব নেক্সট লে অফ or major hiring লে অফ or major hiring মানে কি বুজিছে কওকচোন স্টাফক ফায়াৰ কৰা মানে লেঅভাৰ ওকে ভেরি গুড মেজৰ হায়াৰিং নতুনকৈ যদি কোনোবা জইন কৰাইছে আৰু চাকৰিত নতুনকৈ জব দিছে এইবিলাক নিউজৰ ওপৰতো কেতিয়া ফায়াৰ কৰাটো কেতিয়াবা ভালো হ'ব পাৰে বেয়া হ'ব পাৰে কোনোবা বেয়া মানুহ আছিল যদি তাক ফায়াৰ কৰিছে তাক ঠাইত কোনোবা বেলেগ লৈছে তেতিয়াহ'লে পজিটিভ নিউজ সেইকাৰণে মোৰ গ্ৰুপত দি থাকো আজি এইটো পজিটিভ নিউজ সেইটো কালি নিগেটিভ নিউজ আপোনালোকে যিসকলে ষ্টক মাৰ্কেটৰ হোৱাটছএপৰ গ্ৰুপটোত আছে হয়তো গম পায়ে থাকে মোৰ একো লাভ নহয় দেই মই জাষ্ট
আপোনালোকৰ কিবা হেল্প হওক বুলিয়ে দিওঁ আপোনালোকে ভাল পায় নে বেয়া পায় নাজানো কেতিয়াবা অকণমান মেছেজো বেছি কৰোঁ মাজে মাজে ৰাতিও কৰোঁ কেতিয়াবা দিনতো কৰিব পাৰোঁ গতিকে যদি ভুল হৈছে ক্ষমা বিচাৰিছো আৰু যদি হেল্প হৈছে ধন্যবাদ আশা কৰিছো আপোনালোকৰ ফালৰ পৰা নেক্সট এইখিনি গোটেইকেইটা ফেক্টৰ হ'ল আপোনাৰ কোম্পানী ৰিলেটেড কোম্পানী কি কৰি আছে ভাল কৰিছে নে বেয়া কৰিছে নেক্সট কি হ'ব পাৰে ইণ্ডাষ্ট্ৰী ৰিলেটেড কোম্পানী আৰু ইণ্ডাষ্ট্ৰীৰ মাজত কি ডিফাৰেন্স দুটা একেই জানো একেনে বেলেগ নেক্সট স্যার বেলেগ হয় স্যার বেলেগ ওকে ফৰ এক্সাম্পল আইটি ইণ্ডাষ্ট্ৰীত কি আছে দুটা তিনিটা কোম্পানী ভাল কোম্পানী TCS Infosys TCS, Wipro, ওকে উইপ্ৰো আজিকালি কিন্তু বৰ বেছি ভাল হোৱা নাই যোৱা দুটা কোৱাৰ্টাৰৰ পৰা ভাল হৈছে বাৰু কিন্তু তাৰ আগত অলপ বেয়া আছিলে ওকে পিছত কম এইবিলাক কোম্পানী স্পেচিফিক আমি নকওঁ নেক্সট ইয়াতে কি হ'ব ইণ্ডাষ্ট্ৰী ৰিলেটেড কি ইছ্যুৰ ফলত ষ্টকৰ প্ৰাইচ আপ বা ডাউন যাব পাৰে যদি গভৰ্ণমেণ্টে কোনোবা এটা কোম্পানীক হেল্প কৰিব বিচাৰে কেনেদৰে হেল্প কৰিব পাৰে এটা স্কিম আছে কল তাক PLI মানে প্ৰডাকশ্যন লিংক ইনচেন্টিভ তাৰমানে এটা পইচা কোম্পানীক দিয়ে আৰু সেই কোম্পানীটোৱে পইচা লৈ গভৰ্ণমেণ্টৰ পৰা পইচা লৈ তেখেতসকলক গ্ৰোথত কাম কৰে এইটো ভাল নিউজ নে বেয়া নিউজ কোম্পানীৰ কাৰণে বা শ্বেয়াৰ হোল্ডাৰৰ কাৰণে ভাল ভাল স্যার ভাল ওকে ভাল এই যে সেইদিনা কৈছিলো ৰিলাক্সত যদি PLI স্কিম দিয়ে তেতিয়াহ'লে ৰিলাক্সো উঠিব পাৰে বুলি কৈছিলো গ্ৰুপত গতিকে এইটোৰ কাৰণে কৈছিলো PLI স্কিম কেতিয়া কাক দিব এইটো গভৰ্ণমেণ্টে জানে ওকে চ' নেক্সট এইটো আপ বা ডাউন হ'ব পাৰে অলৰেডি কৈছোৱে এটা এক্সাম্পল ইয়াতে লিখিছো জিঅ' যেতিয়া আহিছিলে ৰিলায়েন্স জিঅ' আপোনালোকে হয়তো ফ্ৰীতে ইউজ কৰিছিলে নে নাই 2016 তাৰ পিছতে কি হ'ল ইণ্টাৰনেট ঘৰে ঘৰে হ'ল আমাৰ আগতেতো কিমান টকা ভৰিব লাগিছিলে ইণ্টাৰনেটত আমি পঢ়ি থাকোতে 1 GB ইণ্টাৰনেট ল'বৰ কাৰণে আই থিংক 500 কিমান দিব লাগিছিল চাগে 500 নে 600 পাহৰিলো একজেক্ট আৰু জিঅ' আহি যোৱাৰ পিছতে কি হৈ গ'ল ইণ্টাৰনেট এভেইলেবল হৈ গ'ল তাৰমানে ডিমাণ্ড কমিল নে বাঢ়িল ইণ্টাৰনেটৰ হেল্ল' জিঅ' অহাৰ পিছত বাঢ়িল ইণ্টাৰনেটৰ স্যার ডিমাণ্ড বাঢ়িল নে কমিল বাঢ়িল স্যাৰ বাঢ়িল স্যার বাঢ়িল ওকে ইয়াৰ ফলত ৰিলায়েন্স জিঅ' লাভ হ'ল নে লছ হ'ল লাভ হ'ল লাভ হ'ল মুকেশ স্যার আম্বানীৰ কাৰোবাৰ লছ হ'ল নে নাই লাভ হ'ল স্যার কাৰোবাৰ লছ হ'ল নে নাই নাই হোৱা কাৰো নাই নহয় নাই হৈছে লছ হৈছে বাকী কোম্পানী বিলাকৰ লছ হৈছে বেলেগ কোম্পানী বিলাকৰ লছ হৈছে কোম্পানী ফৰ বিলাকৰ লছ এক্সাম্পল হৈছে এয়াৰচেল অসমত আছিল আপোনালোকে জানে চাগে মোৰো চিম আছিল বন্ধ হৈ গ'ল কিয় হ'ল জিঅ'ই গোটেই মাৰ্কেট লৈ ললে তাৰমানে কেতিয়াবা কিবা নতুন বস্তু আহিলে কাৰোবাৰ কোম্পানীৰ কাৰণে লাভো হ'ব পাৰে আৰু সেই একেটা বস্তু সেই ইণ্ডাষ্ট্ৰীটোৰ বেলেগ কোম্পানী সেইকাৰণে ইণ্ডাষ্ট্ৰী ৰিলেটেড প্ৰব্লেম কৈছোৱে হেডিংটোৱে সেইটো ইণ্ডাষ্ট্ৰী ৰিলেটেড ফেক্টৰ্ছ সেই ইণ্ডাষ্ট্ৰীটো কাৰোবাৰ পজিটিভো হ'ব পাৰে কাৰোবাৰ নিগেটিভো হ'ব পাৰে ঠিক আছে চ' বেলেগ কেইটা কোম্পানী এয়াৰটেল মাজতে বন্ধ হোৱাৰ উপক্ৰম হৈছিল কিন্তু তেখেতসকলৰ কিছু মজবুত স্থিতিৰ কাৰণে এয়াৰটেল চলি আছে আৰু এতিয়া ভাল পাৰফৰ্মেঞ্চ দি আছে ভোডাফোনৰ অৱস্থা জানে কি অৱস্থা হৈছে আমি পিছত কম পেনী ষ্টক যেতিয়া আলোচনা কৰিম ভোডাফোন য়েছ বেংক এইবোৰ কথা গতিকে এইবোৰ কোম্পানীৰ লছ হৈছে গতিকে প্লাছ আৰু মাইনাছ ইণ্ডাষ্ট্ৰী ৰিলেটেড ফেক্টৰৰ হ'ব পাৰে ওকে চ' এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰী ৰিলেটেড ফেক্টৰ গতিকে আপুনি এটা ইণ্ডাষ্ট্ৰীত যেতিয়া কোম্পানী এটা কিনিব তেতিয়াহ'লে চাই ল'ব সেইটো কোম্পানী পজিটিভ নে নিগেটিভ হ'ব পাৰে এটা বস্তু অহাৰ লগে লগে যদি পজিটিভ বুলি ভাবে তেতিয়াহ'লে কিনিব আৰু তাৰ লগত ৰিলেটেড থকা কোম্পানী কেইটা চাব লাগিব আপুনি ষ্টকটো লোৱাৰ লগে লগে আপুনি যদি ৰিলায়েন্স জিঅ' অহাৰ লগে লগে ৰিলায়েন্স জিঅ' কিনিলেহেঁতেন তেতিয়াহ'লে পইচা হ'ব আপোনাৰ আৰু যদি ভোডাফোনত থাকিলেহেঁতেন তেতিয়াহ'লে আজি কিমান টকাৰ পৰা আহি 12 টকা 13 টকাত ভোডাফোন লটকি আছে ওকে চ' আপুনি সেই চেক্টৰৰ এটা ষ্টক লোৱাৰ লগে তাৰ লগত আন কি
কোম্পানী আছে তাৰ লগত ৰিলেটেড সেইটো ষ্টাডি কৰিব লাগিব ফাণ্ডামেণ্টেলছত এইটো আহিব ঠিক আছে ফাণ্ডামেণ্টেল যেতিয়া ডিছকাছ কৰিম আকৌ এইকেইটা পইণ্ট কম ইণ্ডাষ্ট্ৰি ৰিলেটেড ফেক্টৰ অ'কে নেক্সট 5 মিনিট আছে মাৰ্কেট ট্ৰেণ্ড এই যে বুল বেয়াৰ চাওক কিং কেইটা কেনেকে ওপৰ ফালে আছে বিয়াৰ চাওক তল ফালে কেনেকে গুজৰি গুমৰি আছে ফুল ট্ৰেণ্ডৰ ওপৰত ভিত্তি কৰি ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব অলৰেডি কৈছোৱে মোমেন্টাম ষ্টক যদি মোমেন্টত থকা বুলি ভাবে ইনভেষ্টৰ আগ্ৰহী হ'ব কিনিবৰ কাৰণে ষ্টক কাৰণ মাজত কৰবাত সোমাই যোৱাৰ লগে ষ্টকৰ প্ৰাইচ আৰু বাঢ়ি যাব গতিকে বুল মাৰ্কেটত সদায় এটা ষ্টক এতিয়া আজি এবছৰৰ পৰা মই সেইদিনা কৈছো যে যিবোৰ মোমেন্টাম ষ্টক সেইবোৰে বাঢ়ি আছে কোনোবাই যদি ভেলু ষ্টক কিনিছে ভেলু কি মোমেন্টাম কি আকৌ পিছত কম ভেলু ষ্টক কি হয় ফাণ্ডামেণ্টেল ডিছকাছ কৰোতে কিন্তু মোমেন্টাম ষ্টকবোৰ বাঢ়ি আছে কাৰণ আজি যদি কোনোবাই 100 টকাৰ কিনিছে 150 টকা হোৱাৰ লগে আৰু 10টা ইনভেষ্টৰ আহি গৈছে আৰু 150 টকা আকৌ 10টা ইনভেষ্টৰ অহাৰ লগে 200 টকা হৈ গৈছে মানে বাঢ়ি গৈ আছে এইটো বুল মাৰ্কেট ফেজ আৰু বুল মাৰ্কেটত ষ্টকৰ প্ৰাইচ ভাল ট্ৰেণ্ড থকাৰ কাৰণে ওপৰলৈকে গৈ আছে যদি বেয়াৰ মাৰ্কেট কোভিডৰ সময়ত প্ৰথম কোভিডৰ নিউজ ওলোৱাৰ লগে লগে তলত গৈছিল নেক্সট দিনা আকৌ তলত গৈছে আন এটা বস্তু যেতিয়া আমি কেইদিনমান আগতে ৰাছিয়া ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ হয়তো মেক্সিমাম আছে চাগে তেতিয়া ইয়াত থকা মেক্সিমামে হয়তো তেতিয়া আছে কি অৱস্থা হৈছিলে ইউক্ৰেইন ৰাছিয়া যুদ্ধ হোৱাৰ লগে লগে বেয়াৰ মাৰ্কেট তললৈকে গৈ আছিল কিন্তু শৰ্ট টাৰ্ম বেয়াৰ মাৰ্কেট লং টাৰ্ম বেয়াৰ মাৰ্কেট আছে ডিফাৰেন্স পিছত কম ডিটেইলছ আৰু তাৰ আগতে ৰিসিশন হ'ব বুলি কৈ আছিলে বহুতে ইউএছত মন্দি অৱস্থা হ'ব বুলি কৈছিলে ইউএছত গতিকে তাৰ কাৰণেও বেয়াৰ মাৰ্কেট কিছুদিন আছিলে এইবোৰ আমি দেখিছো আৰু সেইকাৰণে প্ৰথমতে আজি কৈছো গছডাল হালি গৈ আছে মোৰ এটা কোম্পানী 90% ডাউনত আছিল মই তাৰপিছত 50% প্ৰফিটত বিক্ৰী কৰিছো সেই কোম্পানীটো 90% লছ টু 50% প্ৰফিট কিমান পাৰ্চেন্ট মোৰ প্ৰফিট ক'বনে কোনোবাই কিমান দামৰ ষ্টকটো কিমান ফ্লাকচুৱেট হ'ল আৰু তেতিয়া মই বেয়াৰ মাৰ্কেটত আছিলো ষ্টকটো কৈ দিছো আপোনালোকে যদি বিশ্বাস নকৰে টামলা প্লেটফৰ্ম আকৌ পিছত কিনিছো মই এতিয়াও আছে ষ্টকটো ওকে সো এইটো ইনভেষ্টমেন্টৰ ফৰ্মুলা যদি 90% বা 80% লছ স্যার হৈ যায় স্টকৰ তেতিয়া নাম কি হয় স্যার হা টামলা স্যার প্লেটফৰ্ম স্টকৰ নাম চাই কি ল'ব হয় টামলা প্লেটফৰ্ম আইটি ষ্টক মই তাত 90% ঠিক আছে লছত দিয়ক আছিলো এটা টাইমত তাৰপিছত 50% প্ৰফিটত এবাৰ বিক্ৰী কৰিছো আৰু পিছত কিনিছো এতিয়া আছে মোৰ হাতত ওকে সো এইকেইটা হ'ল মাৰ্কেট ট্ৰেণ্ড নেক্সট ওকে আজি ইয়াতে এৰিছো বাকি পিছত আমি আলোচনা কৰিম আৰু কাৰোবাৰ কিবা কুৱেশ্যন থাকিলে আমি ভিডিঅ'টো আপলোড দিলে তাত সুধিব আমি নেক্সট স্লাইডত নেক্সট ডে তাৰ এনসাৰ দি দিম আৰু আজিলৈকে শুভৰাত্ৰি আৰু ফিডবেক নিশ্চয় জনাব ভিডিঅ'ত দিলে হ'ব আৰু শেষত আমি ফিডবেক লিষ্ট এখন ফৰ্ম দিম ফিল আপ কৰিব পাৰে পিছত কিন্তু ভিডিঅ'ৰ তলত দিলে আমি ভাল পাম লগে লগে আমাৰ উৎসাহ হয়তো আৰু বাঢ়িব আপোনালোকে কন্টেন্ট আৰু ভাল বেছি পাব পাৰে ধন্যবাদ শুভৰাত্ৰি এগেইন Good night, sir. Thank you, sir. Good night, sir. Good night, sir. Thank Thank you. Thank you.